স্বৰ্গত থকা মহান পিতৃশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। আমি সঁচাকৈ নৰকমুখী পাপিষ্ট মানুহ আছিলোঁ। আমাক তুমি মহা অনুগ্ৰহেৰে অনুগ্ৰহ কৰিলা। তোমাৰ পুত্ৰ যীশুৰ তেজত বিশ্বাস কৰাৰ দ্বাৰাই আমাক তুমি তোমাৰ সন্তান হ'বলৈ ক্ষমতা দিলা, অনন্ত জীৱনৰ ভাগী কৰিলা। আন্ধাৰৰ পৰা পোহৰলৈ, মৃত্যুৰ পৰা জীৱনলৈ তুমি ট্ৰেন্সফাৰ কৰিলা আমাক, তাৰ কাৰণে ধন্যবাদ। প্ৰভু, আজি যি বিষয় আমি শিকিম, পবিত্ৰ আত্মা ঈশ্বৰ সকলোকে শাস্ত্ৰীয় বচন বুজিবলৈ আৰু তাক শুনি পালন কৰিবলৈ প্ৰভু তুমি সহায় কৰা। যিসকল ভাই বা ভনীয়ে বিশেষ কামৰ কাৰণে বা বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই, তুমি তেওঁলোকক সহায় কৰা, আশীৰ্বাদ কৰা য'তে নাথাকক। আৰু কোনোবা যদি জ্বৰ নৰিয়াৰ কাৰণে আহিব পৰা নাই, তুমি দয়া কৰি তেওঁলোকক সুস্থ কৰিবা। আৰু যিসকলে তোমাৰ কালশত্ৰু শয়তানৰ দ্বাৰা পৰীক্ষিত হৈ আছে, তেওঁলোকক জয়ী হ'বলৈ সহায় কৰা। বাকী সময় প্ৰভু তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। নানান দুখ কষ্ট হ'ব পাৰে, সমস্যা হ'ব পাৰে, সেই সকলো অলপ সময় আঁতৰাই ৰাখি মন দি আমি ঈশ্বৰৰ বাক্য শুনো হওক। তাৰপিছত ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ লাভ কৰোঁ হওক। আদি পুস্তক 2 অধ্যায় 18 পৰা 25 পদলৈ, তাৰ পৰা আমি আজি ষ্টাডি কৰিম। Genesis chapter 2 verses 18 to 25 পালানুক্ৰমে পঢ়িম। মই 18 পঢ়িছোঁ, আপোনালোকে 19 এনেকৈ আমি যাওঁ। পাছে ঈশ্বৰ জিহুৱাই ক'লে, মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে এক উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম। এইদৰে মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তু, এই সকলোবোৰৰে নাম দিলে, কিন্তু মানুহৰ নিমিত্তে তেওঁৰ উপযুক্ত সহকাৰী পোৱা নগ'ল। আৰু ঈশ্বৰ জিহুৱাই মানুহৰ পৰা উলিওৱা কামিহাৰডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি নিজ তিৰোতাত আসক্ত হ'ব, আৰু সেইবিলাক দুয়ো এক দেহ হ'ব। ধন্যবাদ। আজি আমি স্বামী স্ত্ৰী মাজৰ সম্পৰ্ক এইটো শিকিব বিচাৰিছোঁ। গিৰিয়েক ঘৈণীয়েকৰ মাজত সম্পৰ্ক, এই কথাটো চাব বিচাৰিছোঁ। ঈশ্বৰৰ আজ্ঞা লংঘনৰ শাস্তিটো কি আছিলে? ঈশ্বৰে নকৰিবা বুলি কোৱাটো নামানিলে কি হ'ব বুলি কৈছিলে? ঈশ্বৰে কৈছিলে, গোটেই গছৰ ফল খাব পাৰা আনন্দেৰে, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফলটো নেখাবা, যিদিনাই খাবা সেইদিনাই মৰিবা বুলি কৈছিলে। এইটো ঈশ্বৰৰ আজ্ঞা লংঘন, মানে ঈশ্বৰৰ কথাটো নামানাৰ শাস্তিটো আছিলে মৃত্যু। এতিয়া আত্মাৰ তৎক্ষণাৎ মৃত্যু 17 পদত আমি পাইছোঁ। ইয়াতে আমি 18 পৰা পঢ়িছোঁ। 17 পদত যদি আমি চাওঁ, ঈশ্বৰে কৈছে ইমান ডাঙৰ বাৰী, এডেন বাৰী,
তাত অনেক অনেক ধৰণৰ ফল মূল আছে আৰু আটাইবোৰ খাব পাৰে আনন্দেৰে, কিন্তু মাজত এটা গছ আছিলে, সেই গছৰ নামটো আছিলে ভাল বেয়া জ্ঞান দিওঁতা গছ, আৰু তাৰ ফলটো নাখাবা, খালে নিশ্চয় মৰিবা। ইয়াতে প্ৰভুৱে এনেই নকয়, প্ৰভুৱে মিছা কথা নকয়। ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল, মানে বৃক্ষ মানে গছ, তাৰ ফল হ'লে নেখাবা। নেখাবা মানে নেখাবা। ঈশ্বৰে যিটো কয় সঁচাকৈ কয়। আৰু কি কৈছে, যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যেই মৰিবা। এইটো আত্মাৰ তৎক্ষণাত মৃত্যু, দেহাটো মৰা নাই। আদম আৰু হাৱাই সেই ফলটো খোৱাৰ লগে লগে শৰীৰটো মৰা নাই। শৰীৰটো মৰা হ'লে আমি পৃথিৱীত নাহিলোহেঁতেন, কিন্তু আত্মাটো মৰা। মৰা মানে কি হয়, আমি যোৱাবাৰ বহুত ষ্টাডি কৰিলোঁ। মৰা মানে পৃথক, মৃত্যু মানে ছেপাৰেট হোৱা। আমি মানুহটো মৰিলে বুলি কওঁ, মানে শৰীৰৰ পৰা আত্মাটো ছেপাৰেট হৈ ওলাই গ'ল। দ্বিতীয় মৃত্যু বুলি কোৱাটো ঈশ্বৰৰ পৰা অনন্তকালৰ কাৰণে ছেপাৰেট হ'ব, সেইটো। এতিয়া শৰীৰৰ মৃত্যুটো লাহে লাহে অৱশেষত কেইবা বছৰৰ পিছত ঢুকাই যায়। আগৰ দিনত মানুহে প্ৰায় 1000 বছৰ জীয়াই থাকিছিল, কিন্তু এতিয়া নোহৰ বানপানীৰ পিছত একেবাৰে ডাউন হৈ গ'ল 70 ইয়াৰ্ছ, 70 বছৰ। আৰু জ্ঞানীবিলাকে কেনেকৈ হিচাপ কৰিছে নাজানো মই, ভাৰতৰ আয়ুসটো গড়পাত্তা 60 বছৰহে কৈছে। 60 বছৰ হ'লে আমাৰ কিছুমানৰ বেছি দিন নাই। হিচাপ কৰি চাওক। সেইকাৰণে জীয়াই থকা সময়ত ভালকৈ জীয়াই থাকিব লাগে ঈশ্বৰৰ কাৰণে। এতিয়া জীৱ জন্তুক ইয়াতে আমি পঢ়িলোঁ, আটাইবোৰ জীৱ জন্তু মাটিৰ ধূলিৰে বনালে ঈশ্বৰে আৰু আদমৰ ওচৰলৈ আনিলে। সেইটো আদমে যাক যি নাম দিলে সেই সকলো তেনেকৈ জীৱ জন্তু চৰাই চিৰিকটিবিলাকৰ নামটো হ'ল। তেতিয়াহ'লে আদম কিমান ব্ৰিলিয়াণ্ট হ'ব লাগিব নহয় জানো? কিছুমানে কয় মানুহটো ক্ৰমবিকাশ হৈছিলে বুলি। ক্ৰমবিকাশ মানে লাহে 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 মানুহ হৈছে, মানে এতিয়াৰ লেভেলত আহিছে। এইটো আপোনালোকে যিবিলাকে কিতাপ পঢ়িছে জানে, ডাৰউইনে কি কৈছিলে? ডাৰউইনে কোৱা মতে মানুহৰ বোলে আগত নেগুৰ আছিলে, নেগুৰটো ছিগি 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 তাৰপিছত মানুহ হ'ল। সঁচাকৈ আমাৰ দেউতাটো বান্দৰ আছিলে নেকি? সেইটো নহয়। আদমটো ডাইৰেক্ট ঈশ্বৰে পূৰ্ণাংগ মানুহ বনাইছিল, আৰু তেওঁ মতা মাইকী চৰাই হওক জন্তু হওক নাম দিছিল। এইটো বনোৱা সময়তে পুৰত মানুহ হিচাপে বনাইছে ঈশ্বৰে, আৰু ইমানবোৰ জীৱ জন্তুৰ নাম দিব পাৰে। আৰু সেই নাম দিয়া প্ৰণালীত যি সময়ত নাম দিছিলে আদমে নিশ্চয় লক্ষ্য কৰিছিলে। আমি যদি অকণমান ভাবোঁ, এই চৰাই এই জন্তুবিলাকৰ নিজৰ নিজৰ লগৰীয়া আছে, নিজৰেই নিচিনা কিন্তু বেলেগ হয় নহয় জানো? কুকুৰা মুৰ্গীটো চালে মুৰ্গাটো বেলেগ মুৰ্গীটো বেলেগ নহয় জানো? মতাটো বেলেগ মাইকীটো বেলেগ, গৰুটো বলদটো বেলেগ গাইটো বেলেগ। এনেকুৱা লক্ষ্য কৰিছে নিশ্চয়। মোৰ সেই লগৰীয়া নাই, সেই তাতে নিশ্চয় তেওঁৰ কাৰণে জীৱনৰ লগৰীয়া লাগেই, সেইটো ৰেডি হৈছে। ইয়াতে আমি পাইছোঁ মানুহ অকলে আছিলে, আৰু ঈশ্বৰে কৈছে বাইবেলত মানুহ অকলে থকা ভাল নহয়, তাৰ কাৰণে উপযুক্ত লগৰীয়া বনাম, এই বুলি ঈশ্বৰে কৈছিলে। আদমক যে সহায়কাৰীৰ প্ৰয়োজন হয় তাক সেই সময়তে তেওঁ ভাবিছিলে। এই বেলেগ বেলেগ জন্তুবিলাক
একেই হয়, কিন্তু মাইকীটো বেলেগ, লগৰীয়াটো বেলেগ, এনেকুৱা। এতিয়া আদমৰ কাৰণে লগৰীয়া প্ৰয়োজন। সেইটো কাৰণে ঈশ্বৰে কি কৰিলে, আদমক ঘোৰ টোপনি যাবলৈ দিলে, আৰু সি টোপনি যোৱা সময়তে তেওঁৰ কামিহাৰটো উলিয়াই মাংসৰে পূৰ কৰিলে, আৰু সেই কামিহাৰৰ পৰা ধুনীয়া ছোৱালী বনাই আদমৰ ওচৰলৈ আনিলে। আৰু আদমে তাইক দেখি পেলাই বহুত ফূৰ্তি হৈছিলে, আনন্দ হৈছিলে। ৱাও, ইমান ধুনীয়া, নহয় জানো? গোটেইটো লিখা নাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ, এইটো। আৰু নৰৰ পৰা লোৱা হৈছে, সেইকাৰণে নাৰী থোৱা হ'ব নাম, হাৱা। এইদৰে তেওঁ নিজৰ নিচিনা হ'লেও অলপ বেলেগ, নহয় জানো? ল'ৰাটো অলপ বেলেগ, ছোৱালীটো অলপ বেলেগ। আজিকালি ল'ৰাবিলাকো ছোৱালী হয় বাৰু, এইটো সঁচা নহয়, নহয় জানো? ছোৱালীবিলাকো ল'ৰা হয়, কিন্তু যিমান যি হ'লেও থাকি যায়, একজেক্ট নোৱাৰে। যিমান হ'লেও ছোৱালীটো অলপ বেলেগ হয়, ল'ৰাটো বেলেগ হয়। আৰু আনন্দত তেওঁ চিঞৰি উঠিছিল, তেওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ বুলি। এতিয়া তাৰপিছত খ্ৰীষ্ট, গতিকে খ্ৰীষ্টৰ কোষৰ পৰা তেওঁৰ কন্যাক লোৱা হৈছে, যেনেকৈ তেওঁ অবৰ্ণনীয় যাতনা, ক্লেশ পাব লগা হৈছিলে। খ্ৰীষ্টৰ কোষৰ পৰা তেওঁৰ কন্যাটো আনিছিলে। এতিয়া মই কি ক'ব বিচাৰিছোঁ, আদম ঘোৰ টোপনি গ'ল, তাৰ পৰা কামিহাৰ উলিয়াইছে, তাৰপিছত তেওঁৰ কন্যাটো বনাই দিছিলে। খ্ৰীষ্ট, আমাৰ প্ৰভু যীশুৱে ক্ৰুচত মৰিলে, অনেক যাতনা পাই পিনি, আৰু তেওঁৰ অমূল্য তেজটো বোৱাই দিলে, আৰু খ্ৰীষ্টৰ কোষৰ পৰাই মণ্ডলী, খ্ৰীষ্টৰ কইনা আমাক বনালে। কইনা কোৱা নাই জানো মণ্ডলী? মণ্ডলী খ্ৰীষ্টৰ কইনা, আৰু খ্ৰীষ্ট হ'ল মণ্ডলীৰ স্বামী, এইটো বুজাইছে। তেতিয়া নাৰীক নৰৰ পৰা লোৱা হৈছে, মূৰৰ পৰা নহয়। আকৌ হাৱাক মাথাৰ পৰা লোৱা নাই, আদমৰ মাথাৰ পৰা লোৱা নাই। মাথাৰ পৰা লোৱা হ'লে হাৱাই আদমৰ মাথাত উঠিলেহেঁতেন, নহয় জানো? মাথাৰ পৰা লোৱা নাই। আকৌ ভৰিৰ পৰাও লোৱা নাই গছকা খাবলৈ। তিৰোতা মানুহক দবাই থ'ব লাগে, গছকিব লাগে, এনেকুৱা নহয়। কোনোবাই কয় শাস্ত্ৰমতে নহয়, লাওটো যিমানেই ডাঙৰ নহওক পাতৰ তলত থাকে বুলি, সেইটো শাস্ত্ৰসন্মত নহয়। আকৌ তিৰোতা মানুহটো সদায় পুৰুষৰ তলত থাকিব লাগে বুলি কোৱাটো ভুল। শাস্ত্ৰৰ এনেকুৱা কোৱা নাই। ভৰিৰ পৰা লোৱা নাই। ক'ৰ পৰা লৈছে? কামিহাৰৰ পৰা, কোষৰ পৰা। মিনিং আছে, তেওঁৰ বাহুৰ পৰা। ভৰিৰ পৰা লোৱা নাই গছকা খাবলৈ, কিন্তু তেওঁৰ বাহুৰ পৰা লৈছে ৰক্ষা পাবলৈ, আৰু তাৰ কলিজাৰ ওচৰৰ পৰা লোৱা হৈছিলে মৰম পাবলৈ। মৰম, সকলোৱে মৰম বিচাৰে, নহয় জানো? না নিবিচাৰে? মৰম পাবলৈহে হয়, গছকা খাবলৈও নহয়, গিৰিয়েকৰ ওপৰত চলিবলৈও নহয়। একেবাৰে কলিজাৰ ওচৰৰ পৰা লৈছিলে ৰক্ষা পাবলৈ আৰু গিৰিয়েকৰ পৰা মৰম পাবলৈ। সেইটো এতিয়া পাপ সোমোৱাৰ আগতে, পাপটো পৃথিৱীলৈ অহাৰ আগতে, মানুহৰ জীৱনত অহাৰ আগতে আদমক মুৰব্বী বনাইছিল। আদমক সকলো সৃষ্টিৰ ওপৰত অধিকাৰ চলাবলৈ ঈশ্বৰে ক্ষমতা দিছিলে। মুৰব্বী সকলোকে কণ্ট্ৰল কৰিব, চলাব,
আৰু পৰিয়ালটোকো আদমে চলাব লাগিব। সেইকাৰণে ইয়াতে পৌলে সৃষ্টিৰ শৃংখলাটো যুক্তি তৰ্ক কৰিছে, যুক্তিৰে দেখুৱাই দিছে। সৃষ্টি কৰা সময়ত প্ৰথম কোনটো, দ্বিতীয় কোনটো আৰু কেনেকৈ আমি থাকিব লাগে সেইটো যুক্তিত দেখুৱাইছে। এতিয়া প্ৰথমে তিৰোতাক বনোৱা নাই, প্ৰথমে পুৰুষক বনাইছে। এইবুলি প্ৰথমে পুৰুষক বনাইছে, পুৰুষৰ কাৰণেহে তিৰোতাক বনাইছে, তিৰোতাৰ কাৰণে পুৰুষক নহয়। শৃংখলা, অৰ্ডাৰ এনেকুৱা আছে। এতিয়া আমি চাওঁ হওক, প্ৰথম কৰিন্থিয়া 11 অধ্যায়, 1 Corinthians chapter 11 verse 8 and 9. 1 Corinthians chapter 11 verse 8 and 9. প্ৰথম কৰিন্থিয়া 11 অধ্যায় 8-9 পদ পঢ়ি মাতায়ে, কিয়নো পুৰুষ তিৰোতাৰ পৰা নহয়, কিন্তু তিৰোতাহে পুৰুষৰ পৰা। কাৰণ তিৰোতাৰ নিমিত্তে পুৰুষ নহয়, পুৰুষৰ নিমিত্তেহে তিৰোতাক সজা হৈছিল। সৃষ্টিৰ বিষয়ে আৰু কেনেকৈ ঈশ্বৰে শৃংখলাৰে বনাইছিলে তাক যুক্তিৰে পাচনি পৌলে, মিছনাৰী পৌলে দেখুৱাইছিলে কৰিন্থিয়া মণ্ডলীৰ ভাই ভনীবিলাকক, আৰু এতিয়া আমালৈকো সেইটো খাটে। এতিয়া কি কৈছে, পুৰুষ তিৰোতাৰ পৰা নহয়, পুৰুষ তিৰোতাৰ পৰা লোৱা নাই, পুৰুষৰ পৰাহে তিৰোতাক লৈছিলে। আৰু কাৰণ তিৰোতাৰ নিমিত্তে পুৰুষ নহয়, পুৰুষৰ নিমিত্তেহে তিৰোতাক বনাইছে। আদম অকলে থকাটো ভাল নহয়, সেইটো কাৰণে তেওঁৰ লগৰীয়া লাগে, সেইকাৰণে আদমৰ পৰা লৈছিলে সেইটো শৃংখলাটো। এতিয়া লগতে প্ৰথম হাৱাই পাপ কৰিছিল, হাৱাইহে প্ৰথম পাপ কৰিছিলে, আদমে কৰা নাছিলে। কিন্তু বাইবেলে কি কৈছে, আদম মানৱ জাতিৰ ৰিপ্ৰেজেণ্টেটিভ হয় আৰু পৰিয়ালৰ মুৰব্বী হয়। সেইটো কাৰণে হাৱাই পাপ কৰিলেও আদমেহে কৰিছে বুলি আছে। আদমে প্ৰথম পাপ কৰিলে আৰু সেইকাৰণে সেই পাপটো জেনেৰেশ্যন টু জেনেৰেশ্যন বংশানুক্ৰমে সেইটো গ'ল বুলি বাইবেলত আছে। নহ'লে প্ৰথম হাৱাইহে পাপ কৰিছিলে। তাই পাপ কৰিলেও ফেমিলিৰ হেড হোৱাৰ কাৰণে তাৰ ৰেছপনচিবিলিটি, তেওঁ পাপ কৰিছে বুলি, আৰু সেইদৰে মানুহৰ জীৱনলৈ পাপটো আহিছিলে। এতিয়া মূৰৰ পৰা জগতলৈ, আদম মূৰ হেড, তাৰ পৰা জগতলৈ মানে মানুহৰ জীৱনলৈ পাপ আহিল আৰু মৃত্যু আহিল, কাৰণ তেওঁ মুৰব্বীৰ স্থানত আছিলে। এনেদৰে দায়িত্ব আছে। এতিয়া আমি 24 পদত অথনি পাইছোঁ, এই 24 পদে স্পষ্টকৈ কৈছে যে ঈশ্বৰে মানুহৰ কাৰণে, এজন পুৰুষৰ কাৰণে এজনী নাৰীহে বনাইছে আদিৰে পৰা। এজন পুৰুষে এজনীহে ছোৱালী বিয়া পাতিব লাগে, সেইটো প্ৰকৃতিৰ নিয়ম। ঈশ্বৰে আদিৰে পৰা এইদৰেহে বনাইছিলে। আৰু সেই বিবাহ অনুষ্ঠান বা ইনষ্টিটিউশ্যনটো মানুহে বনোৱা নহয়, ঈশ্বৰে বনাইছে। এজন পুৰুষে এজনী তিৰোতা বিয়া পাতিব লাগে বুলি কোৱাটো ঈশ্বৰে বনোৱা হয়। এতিয়া তেওঁৱেই স্থাপন কৰিছিলে, আৰু সেইটো স্বৰ্গীয় অনুষ্ঠানৰ দৰে ইয়াকো মানুহৰ মংগলৰ কাৰণে স্থাপন কৰা হৈছিল। আৰু তাক লংঘন কৰিলে, ডিছঅবে কৰিলে, দেয়াৰ ইজ ন' ফৰগিভনেছ উইদাউট পানিছমেণ্ট কৈছে। কি বুলি ক'লোঁ, এজন পুৰুষে এজনীহে ছোৱালী বিয়া পাতিব লাগে, এজনী তিৰোতা। তাক যদি ডিছঅবে কৰে তেতিয়াহ'লে উইদাউট পানিছমেণ্টৰ সমান হয়।
এজন পুৰুষে এজনীহে ছোৱালী বিয়া পাতিব লাগে। যদি দুজনী বিয়া পাতে পানিছমেণ্ট নোহোৱাকৈ নহ'ব এইটো। আৰু যদি বিশ্বাস নকৰে পাতি চা, গণ্ডগোল হ'ব। আমাৰ নতুন জন্ম পোৱা মণ্ডলী বুলি কোৱাবিলাকেও কমপ্লেইন কৰিছে কিছুমান। কি কৈছে? আব্ৰাহামেও বেলেগ বেলেগ পাতিছে, দাউদ কিমান পাতিছে, চলমন মই কেলে নাপায়? পাতিছা, গণ্ডগোলটো বিনা শাস্তিত নহ'ব কৈছে ঈশ্বৰে। এজন পুৰুষ এজনী তিৰোতা, এজনী তিৰোতা এজন পুৰুষ। যদি এইদৰে কৰে ঈশ্বৰৰ নিয়ম মতে শান্তি হ'ব। আৰু যদি সেইটো নামানে শাস্তি নোহোৱাকৈ নাথাকিব কৈছে, পাবই পাব। আৰু এইটো বহুত দীঘলীয়া, যদি মই ক'বলৈ যাওঁ আব্ৰাহামে পাতিছে বুলি পাতিবলৈ মন, পাতি চাওক, গণ্ডগোল হ'ব। আজিলৈকে যুদ্ধ হৈ আছে কেলে? সাৰাৰ ল'ৰা ইছহাক, হাগাৰৰ ল'ৰা ইছমাইলৰ মাজত তাহানিৰ পৰা যুদ্ধ আছে, এতিয়াও হৈ আছে, এতিয়াও। আৰু পৃথিৱী থাকে মানে হ'ব। আৰু চলমনৰ কি হ'ল? লাষ্টত তিৰোতাবিলাকে ঈশ্বৰৰ পৰা আঁতৰাই লৈ গ'ল, শাস্তি নোহোৱাকৈ নেৰিব। গতিকে সেইটো আমাৰ মংগলৰ কাৰণে, মানুহৰ শান্তি আৰু মংগলৰ কাৰণে এজন পুৰুষৰ কাৰণে এজনী তিৰোতাহে বিয়া পাতিবলৈ দিছে। সেইটো ঈশ্বৰৰ নিয়ম আদিৰে পৰা। আৰু এইটো যদি ভংগ কৰে তেতিয়াহ'লে ঈশ্বৰৰ পৰা শাস্তি পাবৰ কাৰণে মিঠাতেল পিঠিত লগাই ল'ব পাৰে। শাস্তি নোহোৱাকৈ নেৰিব, সঁচাকৈ। এতিয়া আমি চাওঁ এফিচিয়া 5 অধ্যায় 22-23 পদ। বিবাহ বন্ধনক খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজত থকা সম্পৰ্কৰ লগত তুলনা কৰিছে। বহুত আচৰিত গভীৰ তত্ত্ব তাত আছে, ৰহস্য আছে। 5 অধ্যায় গালাছিয়ান চেপ্টাৰ 5 ভাৰ্চেছ 22-23 পঢ়িম। হে ভাৰ্যাবিলাক, তোমালোকে যেনেকৈ প্ৰভুৰ তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা, কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূল স্বৰূপ হৈছে। বাইবেলৰ ভুল নাই, ঈশ্বৰৰো ভুল নাই। বাইবেলত ঈশ্বৰে ভালকৈ কৈছে। বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে। কি বুলি কৈছে? হে ভাৰ্যাবিলাক, তোমালোকে যেনেকৈ প্ৰভু, মণ্ডলীয়ে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুক ভয় কৰি তেওঁৰ কথা মানি চলে, সেইদৰে ঘৈণীয়েকবিলাকেও নিজৰ গিৰিয়েকৰ কথা মানিব লাগে। বশীভূত মানে একেবাৰে দমাই থোৱাটো কোৱা নাই ইয়াত, কথাটো মানি চলিব লাগে, গিৰিয়েকৰ কথা মানি চলিব লাগে, সেইটোৱে কৈছে। আৰু খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ, যীশুখ্ৰীষ্ট মণ্ডলীৰ মূৰ হয় আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূৰ স্বৰূপ হৈছে। স্বামীবিলাকেও, আমাৰ প্ৰভু যীশুৱে মণ্ডলীৰ স্বামী, কইনাৰ কাৰণে তেওঁ কিমান দুখ ভোগ কৰিলে, কিমান কান্দিব লগা হ'ল, তেজ বোৱাই দিব লগা হ'ল। আৰু সেইদৰে মণ্ডলীক তেওঁ মৰম কৰিলে, ত্ৰাণকৰ্তা হ'ল, মানে উদ্ধাৰ কৰিলে। তেনেকৈ স্বামীবিলাকেও ভাৰ্যাৰ মূৰ স্বৰূপ। নিজ নিজ ঘৈণীয়েকক মৰমো কৰিব লাগিব, নিৰাপত্তাও দিব লাগিব, সেইটো। আৰু ঘৈণীয়েকৰ কাৰণে কষ্ট কৰিব লাগিব। প্ৰভু যীশুৱে আপোনাৰ মোৰ কাৰণে, মণ্ডলী কইনাৰ কাৰণে কিমান কষ্ট ভোগ কৰিলে, জীৱনটো দিলে। সেইদৰে স্বামীবিলাকেও নিজ নিজ ভাৰ্যাৰ কাৰণে হ'ব লাগিব। এইটো নিগুৰ তত্ত্ব।
খ্ৰীষ্ট আৰু মণ্ডলীৰ লগত থকা সম্পৰ্ক এইদৰে স্বামী স্ত্ৰীৰ মাজতো এইটো এতিয়া বিবাহৰ হৃদয়খন হ'ল সংগী আৰু অন্তৰংগ যাক স্বামী আৰু স্ত্ৰী আগবঢ়াব লাগিব এতিয়া নিবিড় সম্পৰ্ক ৰিলেশ্যন গিৰিয়েক ঘৈণীয়েকৰ মাজত থাকিব লাগিব আমি বন্ধু বান্ধৱ পাতোঁ আৰু স্কুল কলেজত চাকৰিত একেলগে কাম কৰোঁ কিন্তু গিৰিয়েক ঘৈণীয়েকৰ নিচিনা আমি সম্পৰ্ক কৰিব নোৱাৰোঁ গিৰিয়েক ঘৈণীয়েকে একে টেবুলত খায় একে বিচনাত শুয়ে জীৱনত দুখ সুখটো শ্বেয়াৰ কৰে সেইটো এতিয়া কিহৰ কাৰণে বিয়া এইটো জীৱনৰ লগৰীয়া দুখ সুখৰ কাৰণে এইটো স্বামীয়ে স্ত্ৰীক স্ত্ৰীয়ে স্বামীক আগবঢ়াব লাগিব তেওঁলোকৰ ৰিলেশ্যন হেল্প কৰিব লাগিব ইজনে সিজনে আমি সেইটো অথনি শাস্ত্ৰপদত পাইছোঁ কাৰণ আদম অকলে আছিলে সেইকাৰণে তেওঁৰ কাৰণে উপযুক্ত সংগী ঈশ্বৰে আনি দিলে সেইটো মানুহ অকলে থকা ভাল নহয় বুলি সেইকাৰণে ঈশ্বৰে মানুহৰ বাবে উপযুক্ত সংগী বনাই দিছিলে আৰু বিবাহিত লোকে নিজৰ স্বামী স্ত্ৰীৰ মাজত পৰস্পৰ প্ৰেম কৰা উচিত পৰস্পৰ প্ৰেম কৰা উচিত ইজনে সিজনক প্ৰেম কৰা উচিত এইটো মাংসিক প্ৰেম মাত্ৰ নহয় স্বাৰ্থপৰ প্ৰেম নহয় সত্য প্ৰেম থাকিব লাগিব আপোনালোকে জানে সত্য মানে এই এনেকা সত্য মই তোমাক প্ৰেম কৰোঁ মোৰ মানুহজন এনেকা সত্য মই তাক মৰম কৰোঁ সত্য প্ৰেম মানুহ নহ'লে সেলফিছ হয় সেলফিছ স্বাৰ্থপৰ তুমি মোক মৰম কৰিছা সেইকাৰণে মই মৰম কৰি তুমি মোক ভাল নাপায় সেইকাৰণে মই তোমাক ভাল নাপাওঁ এইটো সেলফিছ কিন্তু শাস্ত্ৰত কোৱা ঈশ্বৰে কোৱাটো তেনেকুৱা নহয় এতিয়া পৰস্পৰ প্ৰেম কৰা উচিত দুখত সুখত স্বাস্থ্য ভালে থকা সময়ত বা বেমাৰ পৰা সময়তো আমি কাষত থাকিব লাগিব যদি সেইবোৰ নকৰে তেতিয়াহ'লে জীৱন সংগীৰ কি প্ৰয়োজন আছে নহ'লে অকলে অকলে থাকি জীৱন যাপন কৰি মৰি যোৱাটো ভাল দুখৰ সময়ত সুখৰ সময়ত যদি একেলগত নাথাকে ফূৰ্তি নকৰে ইজনে সিজনক সহায় নকৰে সহানুভূতি নিদিয়ে তেতিয়াহ'লে কি প্ৰয়োজন বিয়া সেইটোৰ কাৰণেহে লাগে এজন হ'লে ভাল নহয় দুজন হ'লে ভাল বুলি কৈছে এজনে পৰিলে আনজনে তুলিব পৰা সময়ত পাইছে মজা মোক এনেকুৱা কৰে নহয় সি লাভ হ'ব তেতিয়া না কৰিব লাগে এনেকাতো নহয় ঈশ্বৰ কিমান মৰমীয়াল আমাৰ ভালৰ কাৰণে আমাক এইটো দিছে আমিহে ভাঙাই লওঁ ধুনীয়াকৈ ঈশ্বৰে দিছে কিন্তু মানুহে ভাঙি দিয়ে কেতিয়াবা ভাঙাৰ পিছত আকৌ কান্দিব কেলে এনেকা হ'ল তুমিয়ে ভাঙাইছা মই ভালকৈ দিছিলোঁ বুলি ঈশ্বৰে ক'বনে না এতিয়া যদি আমি সেইটো নকৰোঁ তেতিয়াহ'লে বিয়াৰ কি প্ৰয়োজন সকলো এৰিলেও সকলোৱে আমাক ত্যাগ কৰিলেও আমি স্বামী স্ত্ৰীয়ে ত্যাগ কৰিব নালাগে কি কৈছে অথনি আমি পঢ়িলোঁ পিতৃ মাতৃক ত্যাগ কৰি নিষ্ঠিৰতাত আসক্ত হ'ব ল'ৰা ছোৱালীও জন্ম দিয়ে ডাঙৰ দীঘল কৰে যেতিয়া পাখি গজে উৰি যায় সেই সময়ত গিৰিয়েকেও ইফালে যায় ঘৈণীয়েকেও ইফালে যায় কি হ'ব এইটো কি প্ৰয়োজন আছিলে বিয়া পাতিবলৈ হয় না নহয় না কেনেকুৱা ভাবে সকলো ত্যাগ কৰিলেও গিৰিয়েকে গিৰিয়েকক ত্যাগ কৰিব নালাগে বাইবেলে কৈছে আমাৰ প্ৰভু যীশুৱে আমাক ইমান মৰম কৰে আমিও তেওঁক মৰম কৰা উচিত আমিও তেওঁক মানি চলা উচিত সকলোৱে ত্যাগ কৰিলেও মই তোমাক নেৰিম সকলোৱে
আমাৰ প্ৰভু যীশুক এৰি গৈছিলে নহয় জানো? 5,000 মানুহক 5টা পিঠা 2টা মাছেৰে খোৱা সময়ত ৱাও, এইটোৱে ত্ৰাণকৰ্তা, তেওঁৱেই ত্ৰাণকৰ্তা, ৰজা বনাম, আহক ৰজা বনাম। যুদ্ধত যদি কাটি হৈ মৰি যায়, প্ৰভুৱে জীয়াব। আৰু যদি আকাল হয়, পিঠা বনাই খুৱাব, কি চিন্তা, ৰজা বনাম, আহক। তাৰপিছত প্ৰভু যীশু সঁচাকৈ ৰজা হয়, কিন্তু এই পৃথিৱীৰ ৰাজ্যৰ ৰজা নহয়, স্বৰ্গৰ ৰজা। তেওঁ তাক ৰিজেক্ট কৰিলে। তাৰপিছত তেওঁলোকৰ আশাটো পূৰণ নোহোৱা কাৰণে আৰু তেওঁলোকে কি ক'লে, তেওঁ কেৱল আত্মিক কথাহে কয়, এই সংসাৰৰ ৰাজনীতিৰ কথা, ৰমানক উফৰাই ইছৰাইলক স্বাধীন কৰাৰ কথাটো নকয়। ই সঁচাকৈ ত্ৰাণকৰ্তা নহয়। সেই যিটো সন্মান দিছিলে, ওলোটা হৈ পিনি শত্ৰু হ'ল। খাবলৈ পোৱা সময়ত তেওঁৰ পাছে পাছে যোৱাটো ভাল। আৰু লাগে নেকি? নাই, নালাগে। আৰু লাগে নেকি? মাছ লাগিব? নালাগে। খাই পিনি এনেকুৱা উগাৰ পেলা। পিছত কি হ'ল বাইবেলত চাওক, আটাইবোৰ গুচি গ'ল, কোৱা নাই জানো? তেতিয়া যীশুৱে কি কৈছে পিতৰহঁতক, শিষ্যবিলাকক, তোমালোকেও যাবা নেকি? আটাইবোৰ গ'ল, তোমালোকেও যাবা নেকি? পিতৰে কি কৈছিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথাটো কেৱল আপোনাৰহে। আটাইবোৰে ত্যাগ কৰিলেও, এৰিলেও আমি প্ৰভুক এৰিব নালাগে। ল'ৰা ছোৱালী এৰি গ'লেও, বেলেগ মানুহ জাতি বংশই এৰিলেও গিৰিয়েক ঘৈণীয়েক থাকিব লাগিব জীৱনৰ শেষলৈকে। তাৰ কাৰণেহে ঈশ্বৰে দিছে জীৱনৰ লগত। আৰু যদি তাকেই নকৰে, দুখ পাব। এতিয়া স্বামী আৰু স্ত্ৰীৰ মাজত সম্পৰ্ক খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজত থকা সম্পৰ্কৰ লগত সমান। গিৰিয়েক ঘৈণীয়েক প্ৰেমত যেনেকৈ সম্পৰ্ক আছে, গিৰিয়েক ঘৈণীয়েকৰ মাজত বেলেগ বস্তু আহিব নালাগে। গিৰিয়েক ঘৈণীয়েকৰ মাজত টকা পইচাও সোমাব নালাগে, বেলেগ ল'ৰাও সোমাব নালাগে, বেলেগ ছোৱালীও সোমাব নালাগে। বিয়া পতাৰ পিছত এই গিৰিয়েক ঘৈণীয়েকে থাকিব লাগে। তাত আৰু বেলেগ বস্তু সোমাই যায় যদি গণ্ডগোল হ'ব। খ্ৰীষ্ট আমাক ইমান মৰম কৰে, আমিও তেওঁক মৰম কৰিব লাগিব। আমাৰ মণ্ডলী খ্ৰীষ্টৰ কন্যা, যীশু মণ্ডলীৰ দৰা। এই দৰা কইনাৰ মাজত, মণ্ডলী আৰু খ্ৰীষ্টৰ মাজত বেলেগ বস্তুৱে আমাক বাধা দিব নালাগে। প্ৰেমটো থাকিব লাগিব, নিবিড় প্ৰেম। সেইটো বহুত আত্মিক গভীৰ কথা ইয়াত আছে। আমি আকৌ ইফিচিয়াটো পঢ়িম, ইফিচিয়া 5 অধ্যায়, Ephesians chapter 5 verse 23, 31 and 32, 23 আৰু 31, 32 পঢ়িম। কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূৰ স্বৰূপ হৈছে। 31, এই কাৰণে মানুহে পিতৃ মাতৃক এৰি নিজ তিৰোতাত আসক্ত হ'ব, আৰু সেই দুয়ো এক দেহ হ'ব। এই নিগুৰ তত্ত্ব আৰু অতি গুৰুতৰ, কিন্তু মই খ্ৰীষ্টৰ আৰু মণ্ডলীৰ প্ৰসংগত ইয়াকে কৈছোঁ। মানুহে নিজৰ মা দেউতাক এৰিব, কিন্তু নিজৰ তিৰোতাত আসক্ত হ'ব। আৰু মানুহৰ অংকমতে কেনেকুৱা, 1 + 1 2 হয়। ঈশ্বৰৰ অংকটো বেলেগ, আমি বুজিব নোৱাৰোঁ। মানুহক যদি আপুনি কয় 1 + 1 হ'লে 1 হয় বুলি ক'লে মানুহে কি ক'ব আপোনাক? হয় জানো? 1 + 1 সমান কিমান হয়? 2 হে হ'ব লাগে। কিন্তু ঈশ্বৰৰ কাৰণে কি কৈছে? 1 + 1 1 কৈছে, নহয় জানো? ইয়াত গিৰিয়েক ঘৈণীয়েক বিয়া পাতিলে 2জন হয়, কিন্তু ঈশ্বৰে কৈছে এটাহে হ'ব, এটা। ইয়াত কৈছে 1 দেহ হ'ব। 1টো আৰু 2 হ'ব নালাগে। ঈশ্বৰে যাক প্লাছ কৰিলে
তাক মানুহে মাইনাছ কৰিব নালাগে, সেইটো কৈছে। বিয়োগ কৰিব নালাগে কৈছে। আৰু যদি বিয়োগ কৰে বিনা কাৰণত শাস্তিটো থাকিবই। এতিয়া এই নিগুৰ তত্ত্ব, গভীৰ কথা, অতি গুৰুতৰ বুলি কৈছে, অতি গুৰুতৰ। কিন্তু মই খ্ৰীষ্ট আৰু মণ্ডলীৰ প্ৰসংগত ইয়াকে কৈছোঁ। খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজত ইমানেই নিবিড় সম্পৰ্ক আছে, যেনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত সম্পৰ্কটো আছে। এতিয়া খ্ৰীষ্ট মণ্ডলীৰ মূৰ, মণ্ডলী হ'ল খ্ৰীষ্টৰ শৰীৰ, যে স্বামী হ'ল ভাৰ্যাৰ মূৰ। স্ত্ৰীবিলাকে স্বামীৰ বশীবোৰ হোৱা উচিত, নিজৰ গিৰিয়েকৰ কথা মানি চলা উচিত। এইটো আৰু যদি ভুল কৰে তাক বুজাব লাগিব। সময় এটা আছে গিৰিয়েকক কাৰেকশ্যন কৰিবলৈ, নহয় জানো? কেলে কিছুমানে মৰম নাপায়, কেনেকুৱা ভাবে? কিছুমান বাইদেউবিলাকে কেলে মৰম নাপায়? অফিচত কাম কৰিছে, তাতে অফিচৰ লগৰীয়াবিলাকৰ লগতো অলপ তৰ্ক। এই গাড়ীত বহুত গৰমৰ স্কুটাৰত আহিলে ঘৰত, তাতো ট্ৰাফিক জামৰ গণ্ডগোল অলপমান, মানুহৰ তাত অকণমান লাগিলে তাতে কাজিয়া হৈ আহিলে। আৰু ঘৰত আহি পাওঁতে এতিয়াহে আহিলে, এই ল'ৰাকেইটা কিমান কান্দি আছে দেখিছেনে নাই? মৰম পাব এনেকুৱা? নাপাব। কিবা ক'ব লগা থাকিলেও পানী গিলাচ দে, ভালকৈ আগত যত্ন ল, তাৰপিছত তেতিয়া ঠাণ্ডা হ'ব। আপুনি এনেকুৱা কৰিছে, মই কিমান দুখ পাইছোঁ, বা এইটো এনেকুৱা হৈছে, এইটো ভুল আছে, হয় দেই বুলি ক'ব। ৰাস্তাত দেখিছে তেতিয়াই লাগি গ'ল নহয়, তেতিয়া ক'ত মৰম পাব? নাপায়। মৰম পাবলৈ বুদ্ধি জানিলে মৰম পাব, বুদ্ধি জানিব লাগিব না সেইটো। এতিয়া স্বামী ভাৰ্যাৰ মূৰ আৰু পৰিয়ালৰ মুৰব্বী। এতিয়া স্বামী ভাৰ্যাৰ মূৰ, মাথা হয়, হেড, আৰু তেওঁ পৰিয়ালৰো হেড হয়, স্বামীৰো এই ভাৰ্যাৰো হেড হয়। আমি এইটো বাইবেলত পাই আছোঁ। এইটো এফিচিয়া পত্ৰটো মণ্ডলীৰ শিক্ষা হয়। এতিয়া আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ মূৰৰ আইগামতে কাম কৰে আৰু চলে। আমাৰ অংগ প্ৰত্যংগ, এতিয়া মোৰ যদি পানী পিয়াহ লাগে, মাথাই পিয়াহ লাগিছে, হাতে যাব এইদৰে গ'ল। মাথাই ক'লে হাতে গ'ল, মুখে খালে, এইদৰে কাম কৰে। সেইদৰে ভাৰ্যা আৰু পৰিয়ালৰ সকলো সদস্যই ঘৰৰ মুৰব্বীৰ কথা মানি চলা উচিত। তেহে পৰিয়ালৰ শান্তি, শৃংখলা আৰু ঈশ্বৰৰ আশীৰ্বাদ আহিব। এতিয়া মুৰব্বীৰ কথা মানি চলা উচিত। গিৰিয়েকটো হেড, মুৰব্বী, তেওঁ পৰিয়ালটো চলাব, নিজৰ ঘৈণীয়েকক বুজাব, চলাব, তাৰ ঘৈণীয়েকে ল'ৰা ছোৱালীক চাব। আটাইয়ে যদি এইদৰে মানি চলে, ঘৰৰ শান্তি হ'ব, সঁচা। আগত যি হ'ল, ঈশ্বৰক নাজানা সময়ত একো নাই এইবিলাক শিক্ষা দীক্ষা। এতিয়া আমি ঈশ্বৰক জনাৰ পিছত আগৰবোৰ পাহৰি বৰ্তমান আৰু কালি পৰহিৰ কাৰণে আগবাঢ়ি যাব লাগে। আৰু ইমানবোৰ জানাৰ পিছতো, শুনাৰ পিছতো, শিকাৰ পিছতো অলপো যদি সলনি নহয় কি হ'ব? এতিয়া পৰিপক্ক হোৱাৰ সময়, টাইম টু বি মেচিয়ৰ্ড। আমি বহুত বছৰ হৈ গ'ল নতুন জন্ম পোৱা, কেঁচুৱা নিচিনা হৈ থাকিলে কি হ'ব? কাৰোবাৰ ঘৰত যদি পয়া লগা ল'ৰা ছোৱালী থাকে, ভাল পাব নেকি? পয়া লগাটো বুজি পাইছে না? মাথাটো ডাঙৰ, পেটটো ডাঙৰ হ'ব, হাত ভৰিটো সৰু হৈ থাকিব। এনেকুৱা ল'ৰা ছোৱালী হ'লে কি লাভ হ'ব? এনেকুৱা ল'ৰা ছোৱালী থাকিলে ঘৰত মস্ত কষ্ট। মণ্ডলীত যদি পয়া লগা খ্ৰীষ্টিয়ান ভাই ভনী থাকে, তেওঁ মণ্ডলী চলাওঁতাবিলাকেও দুখ পাব, ঈশ্বৰেও দুখ পাব। এই পয়া লগাত মোৰ ল'ৰাটোৰ কাৰণে, ছোৱালীটোৰ কাৰণে আগবাঢ়িব পৰা নাই মণ্ডলীত বুলি।
এইটো কাৰণে বাঢ়িব লাগিব আমি আত্মিক জীৱনত। এতিয়া ফেমিলি শৃংখলা হ'লে, ফেমিলিত যদি শান্তি হয়, আশীৰ্বাদ পাব ফেমিলিত, আৰু ফেমিলিত যদি শান্তি হয়, মণ্ডলীত শান্তি হ'ব। সেইটো তাৰপিছত ঈশ্বৰৰ আশীৰ্বাদটো পাব। এতিয়া যেনেকৈ খ্ৰীষ্টই মণ্ডলীক প্ৰেম কৰে, সেইদৰে স্বামীবিলাকেও নিজ নিজ ভাৰ্যাবিলাকক প্ৰেম কৰিবই লাগিব। কৰা উচিত বুলি মাত্ৰ নহয়, কৰিবই লাগিব। সেইটো 25 পদত চাওঁ, তাতে মই পঢ়ি দিছোঁ, মানে ইফিচিয়া 5 অধ্যায় 25 পদত। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে উধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। কিমান ভালকৈ কৈছে নহয় জানো? বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে, ইমান ধুনীয়াকৈ কৈছে। হে পুৰুষবিলাক, খ্ৰীষ্টই মণ্ডলীক যেনেকৈ মৰম কৰিলে, তাৰ কাৰণে নিজকে উধাই দিলে। ক'লৈ? মৰিবলৈ। কোনেনো মৰিবলৈ মন হয়? কোনেনো মাৰ খাবলৈ মন? কোনেনো ঠাট্টা নিন্দা অপমান পাবলৈ মন? প্ৰভু আমাৰ নিচিনা পূৰা 100% মানুহ হৈছিল, আৰু 100% ঈশ্বৰো হয়। তেওঁ মৃত্যু হ'বলৈ ইচ্ছা কৰা নাছিল, সেইকাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিলে, তথাপি তোমাৰ ইচ্ছা, নিজকে উধাই দিলে আপোনাৰ কাৰণে। এতিয়া যেনেকৈ আপোনাক তেওঁ মৰম কৰি নিজকে মৰিবলৈ দিলে, উধাই দিলে, আপুনিও নিজৰ ঘৈণীয়েকক এইদৰে মৰম কৰিব লাগিব। কিমান গভীৰ! প্ৰভুৱে হয়তো সুধিব পাৰে, পাৰিবানে তুমি তোমাৰ ঘৈণীয়েকক এইদৰে মৰম কৰিবলৈ? মই যেনেকৈ তোমাক মৰম কৰিলোঁ আৰু তোমাৰ কাৰণে মই মৰিলোঁ, এইদৰে মৰম কৰিবলৈ কৈছে। কোনোবাই কোৱা শুনিছোঁ, তিৰোতা মানুহে ঢোল বজাবলৈহে হয় বুলি। ঢোল নহয়, তিৰোতা বজাবলৈ, ঢোল নহয়, মৰম কৰিবলৈহে হয়, বাইবেলত কৈছে মৰম। এতিয়া মৰম কৰা উচিত বুলি কৈছে। মই প্ৰচাৰ কৰিবলৈ গৈ থাকোঁ, আগতে গাঁও বোকা পানী, আজিকালি বহুত ডেভেলপ হৈ গ'ল। আগতে ইমান বোকা, ঘপক খাপাক গাঁৱত গ'লে, এতিয়া এখন গাঁৱত গ'লোঁ, কাহিনী কৈ দিছে, আমাৰ গাঁৱত বুঢ়া বুঢ়ী আছিলে বুলি কৈছে, আৰু ঘৈণীয়েকে বুঢ়ীটোৱে মাছলৈ যায়। এতিয়াৰ পৰা 40 বছৰৰ আগৰ মানুহৰ কাহিনী। তেতিয়া মাছলৈ যায়, বহুত ডাঙৰ ডাঙৰ মাছ পায়, ডাঙৰ চালনী লৈ মেটেকাটো এনেকুৱা কৰি মেটেকাটো গুচাই দিলে বহুত ডাঙৰ ডাঙৰ মাগুৰ, শল, কাৱৈ পায়। আনি ঔটেঙাৰ লগত ধুনীয়াকৈ বনাই কৈছে আৰু বুঢ়ীটো। যেতিয়া চব্জিটো হ'বলৈ হ'ব, বুঢ়াই জগৰ লাগে কৈছে। তাৰপিছত একেবাৰে টাঙনটো লৈ খেদি দিয়ে বুঢ়ী। তাৰপিছত ভালটো চবটো খাই থৈ দিয়ে। সদায় কৈছে। আমি এনেকুৱা হ'ব নালাগে ভাইবিলাক, মৰম কৰিবলৈ কৈছে। স্বাৰ্থপৰ, নিজৰ কাৰণে মাত্ৰ ভাবি ঘৈণীয়েকক খেদি পঠাব নালাগে। ঘৰৰ পৰা খেদি নপঠাব পাৰে, তথাপি বেয়া ব্যৱহাৰ কৰিলেতো দুখ পাব। মই কোৱা নাই, প্ৰিয়সকল, বাইবেলে কৈছে। আমি ঈশ্বৰৰ কথাটো মানিব লাগিব। এতিয়া স্বামীবিলাকে প্ৰেমেৰে নিজ প্ৰধানতাক অনুশীলন কৰিব লাগিব। প্ৰধান, ফেমিলিত স্বামী প্ৰধান, হেড হয়, আৰু সেই হেড যিটো পাৱাৰ, এইটো সাৱধান আৰু মৰমেৰে প্ৰেক্টিচ কৰিব লাগিব। আপুনি হেড হয় বুলি নিজৰ পাৱাৰটো অপপ্ৰয়োগ কৰিব নোৱাৰে, মিছ ইউজ কৰিব নোৱাৰে। মই এই ঘৰৰ মুৰব্বী, মোৰ ইচ্ছামতে মই কৰিম, এনেকুৱা নহয়। প্ৰেমেৰে কৈছে। প্ৰভুৱে মণ্ডলীৰ মূৰ। আমি যেতিয়া ভুল কৰোঁ, আপুনি যেতিয়া ভুল কৰে, যদি একেবাৰে খং উঠি ঠেকেচা মাৰি দিয়ে,
কি হ'ব আমাৰ অৱস্থা? নে আমি ভুল নকৰোঁ ঈশ্বৰৰ আগত? ভুল কৰোঁ। সেইদৰে পৰিয়ালতো মুৰব্বীয়ে তেওঁৰ যিটো মুৰব্বী হেড পাৱাৰ আছে ঘৰখন চলাবলৈ, ল'ৰা ছোৱালী ঘৈণীয়েকো চলাবলৈ, হ'লেও সেই পাৱাৰটো অপপ্ৰয়োগ কৰিব নালাগে, মৰমেৰে অনুশীলন কৰিব লাগে, প্ৰেক্টিচ কৰিব লাগে, এইটো কৈছে। আমি অথনি শাস্ত্ৰপদত পাইছোঁ, হ'লেও কলচিয়াটো চাওঁ। কলচিয়া 3 অধ্যায়, Colossians chapter 3 verse 19, কলচিয়া 3 অধ্যায় 19 পদ। কলচিয়া 3 অধ্যায় 19 পদ পঢ়িম। হে পুৰুষবিলাক, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁবিলাকলৈ তিতা ব্যৱহাৰ নকৰিবা। তিতা ব্যৱহাৰ নকৰিবা। হে পুৰুষবিলাক, কিমান ধুনীয়াকৈ বাৰে বাৰে কৈছে, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁবিলাকক তিতা ব্যৱহাৰ নকৰিবা। মই অথনি কাহিনীটো ক'লোঁ, এইদৰে তিতা ব্যৱহাৰ কৰিব নালাগে, সেইটো কৈছে। তিতা ব্যৱহাৰ কৰিব নালাগে। এতিয়া স্বামী সকলে তেওঁবিলাকৰ ভাৰ্যাবিলাকক ঈশ্বৰৰ দান সম অধিকাৰী হিচাপে সন্মানেৰে ব্যৱহাৰ কৰা উচিত। ঈশ্বৰে দিয়া দান আৰু আমাৰ আশীৰ্বাদ, আত্মিক আশীৰ্বাদটো ভাৰ্যাই যিমান, পুৰুষে যিমান পায় স্ত্ৰীও সিমান পায়, এইটো সম অধিকাৰ। আৰু ভাৰ্যাটো ঈশ্বৰে দিয়া বুলি ব্যৱহাৰ কৰিব লাগিব সন্মানেৰে। যিজনে ভাৰ্যা পায় তেওঁ ভাল বস্তু পায় কৈছে, এইটো ঈশ্বৰে দিয়া আশীৰ্বাদ, গতিকে আমি সন্মানেৰে ব্যৱহাৰ কৰিব লাগিব। প্ৰথম পিতৰ 3 অধ্যায় 7 পদ, 1 Peter chapter 3 verse 7, মই পঢ়ি দিছোঁ। সেইদৰে হে পুৰুষবিলাক, তোমালোকতকৈ স্ত্ৰীলোক দুৰ্বল, ভাণ্ড আৰু জীৱনৰূপ অনুগ্ৰহৰ অধিকাৰিণী বুলি জানি তোমালোকৰ প্ৰাৰ্থনাৰ যে বাধা নজন্মে, সেইকাৰণে তেওঁবিলাকে সৈতে জ্ঞানমতে সহবাস কৰি তেওঁবিলাকক সমাদৰ কৰা। বহুত বাৰ কৈছে প্ৰিয়সকল, ইয়াতে চাওক, সেইদৰে হে পুৰুষবিলাক, স্ত্ৰী তিৰোতা মানুহ পুৰুষতকৈ অকণমান দুৰ্বল বুলি কৈছে। সেইটো কাৰণে দুৰ্বল বুলি কৈছে। তথাপি জীৱনৰূপ অনুগ্ৰহৰ অধিকাৰিণী, জীৱনৰূপ অধিকাৰ পুৰুষক যেনেকৈ দিছে স্ত্ৰীকো সেইদৰে দিছে। আৰু তেওঁ আমাক দিলে, এতিয়া তোমালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে। আমি যদি ঈশ্বৰৰ কাম কৰা মানুহ হয়, শুভবাৰ্তা প্ৰচাৰ কৰে, ঈশ্বৰৰ কামত যায় বা প্ৰাৰ্থনা ঈশ্বৰৰ কামত যেন বাধা নহয়, সেইটো কাৰণে জ্ঞানেৰে নিজৰ ভাৰ্যাৰ লগত থাকিব লাগে, সেইটো কৈছে, যাতে বাধা নহয়, বিঘিনি নহয়। এতিয়া কিছুমানে ঈশ্বৰৰ কাম কৰিছে বুলি চেমিনাৰত যাব লাগে, পাষ্টৰক সহায় কৰিব লাগে, এভাঞ্জেলিষ্টক সহায় কৰিব লাগে বুলি ঘূৰি থাকোঁতে ঘৰত কি খাইছে কি খোৱা নাই একো হিচাপ কিতাপ নকৰে। ল'ৰাৰ পঢ়া শুনা, টিউশ্যন কি হৈছে, খেতি কি হৈছে, এনেকুৱা নহয়। বেলেঞ্চ থাকিব লাগিব, চব পাব, ঘৰখনকো চাব লাগিব। সেইটো এতিয়া জীৱনৰূপ অনুগ্ৰহৰ অধিকাৰী বুলি জনা উচিত আৰু প্ৰাৰ্থনাত বাধা নহ'বলৈ জ্ঞানমতে নিজ ভাৰ্যাৰ লগত জীৱন যাপন কৰা উচিত। এতিয়া স্বামীয়ে নিজৰ ঘৰখনক ভালদৰে শাসন কৰিবই লাগিব। তেওঁৰ তত্ত্বাৱধায়ক, তেওঁ কেয়াৰটেকাৰ হয়, হেড হয় মণ্ডলী। স্বামীয়ে ভালকৈ ঘৰখনক চাব লাগিব। কিছুমানে একেবাৰে একো খাতিৰ নকৰে,
ঘৰত কি হৈছে কি হোৱা নাই, নিজৰ ঘৈণীয়েকৰ কি হৈছে কি হোৱা নাই, ল'ৰা ছোৱালী কি কৰিছে কি কৰা নাই, কথাও নাই বতৰাও নাই, নিজৰ ইচ্ছামতে আহিছে খাইছে গৈছে নিজৰ ইচ্ছামতে। এইটো ঘৰ নহয় না, ভাল লাগে? এনেকুৱাটো ভাল নহয় নহয়। কি কৈছে বাইবেলে? প্ৰথম তিমথি 3:4 1 Timothy chapter 3 verse 4 পঢ়ি মাতায়ে নিজৰ ঘৰৰবিলাকক উত্তম ৰূপে শাসন কৰা আৰু সম্পূৰ্ণ ধীৰতাৰে নিজ সন্তানবিলাকক বশত ৰখা লোক হ'ব লাগে। হেড, স্বামী ঘৰৰ হেড হয়। এতিয়া ঘৰৰ মানুহবিলাকক ভালকৈ মাত্ৰ কোৱা নাই, ইয়াতে ছুপাৰলেটিভ ডিগ্ৰীত আছে কথাটো। ভালকৈ চলাব লাগে মাত্ৰ কোৱা নাই, উত্তম ৰূপে শাসন কৰা, কণ্ট্ৰল কৰিব লাগিব ভালকৈ, সেইটো কৈছে। আৰু সম্পূৰ্ণ ভালকৈ শাসন কৰিব লাগিব আৰু সম্পূৰ্ণ ধীৰতাৰে নিজ সন্তানবিলাকক বশত ৰখা লোক হ'ব লাগিব। মই বহুতবাৰ কৈছোঁ, কিছুমানে সেই একেটা কথাটোকে কৈ থাকে বুলি কয়। কেলে ল'ৰা ছোৱালী বেয়া হয়? সৰুতে শিকোৱা নাই। কেলে ঘৰত বহুত গণ্ডগোল হয় ল'ৰা ছোৱালীৰ কাৰণে? একো কণ্ট্ৰল কৰা নাই সৰুতে। যিটো খোজে তাকেই দিয়ে, যিটো খোজে তাকেই দিয়ে। এইটো মৰম নহয়, বৰবাদ কৰিছে। যদি আপোনাৰ ল'ৰা ছোৱালীক নামাৰে, তেতিয়া শাস্তি নিদিয়ে উচিত সময়ত, তাক ঘিণ কৰিছে বুলি। শাস্তি দিয়া, নৰকৰ পৰা ৰক্ষা কৰা বুলিয়ে কৈছে বাইবেলত। হ'লেও মৰাকৈ মাৰিবলৈ ইচ্ছা নকৰিবা বুলিও আছে। আকৌ চবফালে বেলেঞ্চ আছে ঈশ্বৰৰ কথা। এতিয়া ঘৰখনক যদি উত্তম ৰূপে শাসন নকৰে, হেড হৈ পিনি নিজৰ ঘৈণীয়েকক, ল'ৰা ছোৱালীক, তেওঁলোকৰ আত্মিক কথা, পঢ়া শুনা কথা, সামাজিক কথা, এইবিলাকো যদি যত্ন নলয়, তেতিয়াহ'লে যোগ্য নহয়। আৰু মণ্ডলী চলাওঁতা হ'বলৈ কিছুমানে কয়, ভাবে মোক কেলে নিদিয়ে, ময়োতো লিডাৰ হ'ব পাৰোঁ বুলি। পৰীক্ষা কৰিব লাগিব নিজক, এইটো আছেনে নাই সেইটো। এতিয়া আমি কেনেকৈ ঘৰখন পৰিচালনা কৰিছে, আৰু যিবিলাকে আগন্তুক দিনত ল'ৰা ছোৱালী পাব, ট্ৰেইনিং ল'ব লাগিব ঈশ্বৰৰ বাইকৰ পৰা, কেনেকৈ শাসন কৰিব। আৰু যদি সঁচাকৈ ভালদৰে বাইকমতে আমি যাওঁ, ঈশ্বৰে আশীৰ্বাদ কৰিব। আৰু যদি নহয়, এটা সময় আহিব, আপোনাৰ ল'ৰাই, আপোনাৰ ছোৱালীয়ে আপোনাক দুখ দিব, অপমান কৰিব, লাজ পাব লাগিব, কান্দিব লাগিব। সঁচাকৈ এইটো হৈ আছে। জগতৰ মানুহৰ কথাটো বাদ দিলোঁ, আমি ঈশ্বৰৰ মানুহ হৈও ইমানবোৰ বাইবেলৰ কথা শুনিও যদি প্ৰেক্টিছ নকৰোঁ, তেতিয়াহ'লে আমাৰ লোকচান হ'ব। সেইটো কাৰণে স্বামী আৰু পিতৃ মূলতে সন্তানবিলাকক প্ৰশিক্ষণ দিয়াটো তাৰ দায়িত্ব। ট্ৰেইনিং দিব লাগিব বুলি কৈছে ভালকৈ, সেইটো তাৰ ৰেছপনচিবিলিটি। সৰুতে উঠোতে, বহোতে, যাওঁতে, খাওঁতে, শুওঁতে ঈশ্বৰৰ কথা ক'ব লাগিব। কিন্তু আপুনি অফিচত কাম কৰি কৰি ভাগৰ লাগি একো যদি যত্ন নলয়, পথাৰৰ কাম কৰি কৰি ভাগৰ লাগিছে বুলি যদি অকণমানো যত্ন নলয় সৰু সময়ৰ ল'ৰা ছোৱালী, পিছত আৰু নোৱাৰে, পিছত সময় নাপাব আপুনি। আৰু তেতিয়া পুৰত হৈ গ'লে আৰু নল'ব ঈশ্বৰৰ কথা। এতিয়া ইফিচিয়ালৈ আকৌ গৈছোঁ, ইফিচিয়া 6:4 ইফিচিয়া 6:4 পঢ়িম। আৰু সেই পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকক খং নোতোলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা। এনে খং তোলাব নালাগে।
কিন্তু তলত কি আছে? কিন্তু বুলি আছে। কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা, তেওঁবিলাকক ডাঙৰ দীঘল কৰা। এতিয়া যিবিলাকে নতুনকৈ বিয়া পাতিছে বা 2-1 বছৰৰ পিছত বিয়া পাতিব, ল'ৰা ছোৱালী ঈশ্বৰৰ ইচ্ছা হ'লে পাব, এইবিলাক কথাবোৰ মনত ৰাখি যদি আমি প্ৰেক্টিছ কৰোঁ, সঁচাকৈ ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব। আৰু এতিয়াও কিছুমানৰ ডাঙৰ হোৱা নাই ল'ৰা ছোৱালী, ভালকৈ শিকাব পাৰে। বাইবেলত কোৱাটো এনেই নকয়, শুনিব লাগে আৰু সেইটো প্ৰেক্টিছ কৰিব লাগে। এইটো স্কুল কলেজৰ ইউনিভাৰ্চিটিৰ কিতাপ নিচিনা নহয়, জাষ্ট শুনিলোঁ ক্লাছত, তাৰপিছত পৰীক্ষা লিখিবলৈ পঢ়িলে হ'ল। এইটো নহয়, জীৱনৰ কাৰণে জীয়া হয় বাইবেল। আৰু সেইমতে যদি আমি কাম কৰোঁ, আশীৰ্বাদটো পাবই পাব। ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়া আৰু চেতনা দিয়া আৰু ডাঙৰ দীঘল কৰাটো মষ্ট ইম্পৰ্টেণ্ট বিষয় আমাৰ বিশ্বাসীসকলৰ জীৱনত। স্বামী স্ত্ৰীৰ বাবে ঈশ্বৰে এক আকাৰ দিছে, মানুহৰ বাবে এক উপযুক্ত সহায়কাৰী হিচাপে। স্ত্ৰীৰ এটা আকাৰ, ডিজাইন, তিৰোতা মানুহক ঈশ্বৰে ডিজাইন কৰিছে। সেইটো কি হয়? নিজৰ স্বামীক সহায় কৰিব, দুখত সুখত সকলো সময়ত। কেতিয়াবা স্বামীৰো কিবা এটা ভুল হ'ব পাৰে, এই মানুহজন বিপদত গৈছে আৰু তেতিয়া থাপ মাৰি তাক ৰক্ষা কৰিব লাগিব, বুজাব লাগিব ভালকৈ। আলাপ আলোচনা বহুত বিষয়, কিন্তু তাৰ ওপৰত অধিকাৰ চলাবলৈ কাৰণে নহয়, বিপদত যাব আৰু মোৰ মানুহজন, সেইটো বুজাব লাগিব, ৰক্ষা কৰিব পাৰিব লাগিব। আৰু সেই জ্ঞানটো ক'ৰ পৰা পাব? বাইবেলৰ লগত থাকিলে, ঈশ্বৰৰ লগত থাকিলে ঈশ্বৰে উপযুক্ত সময়ত আমাক সহায় কৰিব। সেইটো এতিয়া স্বামী স্ত্ৰী দুয়ো খ্ৰীষ্টৰ আৰু মণ্ডলীৰ মাজৰ সম্পৰ্কটো প্ৰতিবিম্বিত কৰিবলৈ চেষ্টা কৰিব লাগে। গিৰিয়েক ঘৈণীয়েক যদি এক্স নিচিনা থাকে, ক'ত মিল হ'ব? এক্সটো মুখটো বেলেগ ফালে থাকে নহয় জানো? এই এক্স যে এনেকা, ঘৈণীয়েকৰ মুখটো ইফালে, গিৰিয়েকৰ মুখটো ইফালে, ক'ত মিল আছে তাত? এনেকা যদি থাকে, মানুহে চাবনে না? দেখিব, মোক চা, আমাক চা বুলি নকলেও চাব নহয় জানো? সিহঁতে বোলে খ্ৰীষ্টিয়ান, সিহঁতে বোলে নতুন জন্ম পোৱা বুজি। ঘৈণীয়েকে ইফালে যায়, গিৰিয়েকে ইফালে যায়। এনেকা হ'ব নালাগে। ইয়াত কোৱাটো কি কৈছে? আমাক চালে সিহঁত ঈশ্বৰৰ মানুহ বুলি আমাৰ যোগেদি খ্ৰীষ্টৰ চেহেৰাটো দেখিব লাগিব। আমি পানী চালে আমাৰ চেহেৰাটো দেখি পাওঁ, আমি প্ৰভু যীশুক ৰিফ্লেক্ট কৰিব লাগে কৈছে। সেইটো কেনেকৈ হ'ব? গিৰিয়েকে ঘৈণীয়েকক মৰম কৰিব লাগিব, শাসন কৰিব লাগিব ধুনীয়াকৈ পৰিয়ালক, আৰু ঘৈণীয়েকেও গিৰিয়েকৰ কথা মানি চলিব লাগিব, ঈশ্বৰৰ কথা মানি চলিব লাগিব। গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী যদি শৃংখলা থাকে, একেলগত ইউনাইটেড হয়, ইউনিটি যদি থাকে, তেতিয়াহ'লে মানুহে জানিব সিহঁতে সঁচাকৈ ঈশ্বৰৰ মানুহ। মানুহে মুখৰ আগত নক'ব পাৰে, কিন্তু ভাবিব, সিহঁতে ভাবিবলৈ বাধ্য হ'ব সিহঁতে ঈশ্বৰৰ মানুহ। এতিয়া আমি কেনেকৈ জীৱন যাপন কৰিছোঁ প্ৰিয়সকল? আমি বাইবেলত পঢ়িলোঁ, আমি প্ৰতিবিম্বিত কৰা উচিত আমাৰ জীৱনত, আমাৰ পৰিয়াল জীৱনত। ভাৰ্যাই স্বামীৰ বশীভূত হ'ব লাগে, যেনেকৈ মণ্ডলীয়ে খ্ৰীষ্টৰ বশীভূত হয়। সেইটো আমি পাই আছোঁ এতিয়া। কলচীয়া 3:18 আকৌ পঢ়ি, কলচীয়া 3:18, Colossians chapter 3:18 পঢ়িম। হে ভাৰ্যাবিলাক, প্ৰভুত যেনে উচিত তেনেকৈ তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা। যেনেকৈ মণ্ডলীয়ে
আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ বশীভূত হয়। আমাৰ প্ৰভুৰ কথা মানি প্ৰথম কথাটো মানিলোঁ, আমি মন পালতাই ঈশ্বৰলৈ আহিলোঁ। আৰু এতিয়া আমি তেওঁৰ কথা মানি সহভাগিতা লৈ আছোঁ, তেওঁৰ বাক্য শিকিছোঁ, শুভবাৰ্তা প্ৰচাৰ কৰিছোঁ, সেইটো কৰি আছোঁ। এইদৰে ভাৰ্যাবিলাকেও স্বামীবিলাকৰ বশীভূত হোৱা উচিত, কথা মানি চলা উচিত, বাধ্য হোৱা উচিত, সেইটো কৈছে। প্ৰথম পিতৰ 3 অধ্যায় 1-2 পদ। First Peter chapter 3 verse 1 and 2 পঢ়িম সকলোৱে। সেইদৰে হে ভাৰ্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা। বিশেষ তেওঁবিলাকৰ কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্যাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত সূচী আচাৰ ব্যৱহাৰ দেখিলে তাৰ দ্বাৰাই বিনা বাক্যেৰে তেওঁবিলাকক পোৱা যায়। এইকাৰণে বশীভূত হোৱা। কিছুমান ভাৰ্যাই ছেমিনাৰত আহি ঈশ্বৰৰ বাক্য শুনি নতুন জন্ম পায়, কিন্তু গিৰিয়েকে নতুন জন্ম নোপোৱাকৈ থাকে আৰু তাৰণা কৰে ঘৈণীয়েকক। হ'লেও ইয়াত কোৱা মতে বাধ্য হৈ চলিব লাগিব। এতিয়াও বহুত আছে, বহুত ভনী এতিয়াও আছে, গিৰিয়েকবিলাকে নামানে। মই বহুত লগ পাইছোঁ, আমাৰ মণ্ডলীত আছে। হ'লেও তেওঁলোকে নীৰৱে কেতিয়াবা মাৰ খায়, কেতিয়াবা চকু পানীটোকে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে আৰু কাউন্সিলিং কৰিবলৈও মাতে। কাউন্সিলিং কৰিলে হয়তো কয়, কিন্তু নামানে। এনেকুৱা বহুত আছে এতিয়াও। হ'লেও ইয়াত বাক্যত কৈছে, তোমালোকৰ ভয়যুক্ত সূচী আচাৰ ব্যৱহাৰ দেখিলে তাৰ দ্বাৰাই বিনা কথাত তেওঁবিলাকক পোৱা যায়। সেইকাৰণে মানি চলা বুলি কৈছে। এদিন দুদিনত নহ'ব পাৰে, জীৱনকালত নহ'বও পাৰে। আপুনি নাথাকাৰ পিছত হয়তো মানুহজন মন পৰিৱৰ্তন হ'ব পাৰে, তেনেকুৱাও হ'ব পাৰে। এজনী ভনী আছিলে, তেওঁ নতুন জন্ম পালে। তেওঁ বহুত ধনী পৰিয়ালৰ ভাৰ্যা হয়। আগতে বহুত লাক্সাৰী জীৱন যাপন কৰি মাহতে হাজাৰ হাজাৰ টকা খৰচ কৰি গৈছে। কিন্তু এজন ভনীয়ে ছেমিনাৰত মাতিলে। ছেমিনাৰত আহি এনেকৈ বুজি পালে জীৱনটো পূৰা সলনি হ'ল। তেতিয়া গিৰিয়েকে লক্ষ্য কৰি আছে, একো কোৱা নাই, কৈছে, মানুহজনী কি হ'ল, ষ্টাইলটো একেবাৰে নাইকিয়া হৈ গ'ল, খৰচটো একেবাৰে কমি গ'ল, পিন্ধা বুঢ়াও পূৰা সলনি হৈ গ'ল। এইটো দেখাবা হ'বলা, চামচোন কেইদিন তাৰ সলনিটো থাকে বুলি চাই আছে, বেছি 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 ভাল হৈ গৈ আছে আৰু সদায় ফেল'শ্বিপত যায়। গিৰিয়েকটো নহয়, বিশ্বাসী নহয়, চাই আছে। পিছত বহুত দিনৰ পিছত গিৰিয়েককো ছেমিনাৰৰ মাতিলে আৰু তেওঁ নতুন জন্ম পালে, পৰিত্ৰাণ পালে। সেইটোৰ কাৰণে তাই পূৰা সলনি হ'ল। মাহেকত কিমান বা লাখ খৰচ কৰি গৈছে, কিন্তু পিছত ঈশ্বৰে জনাৰ পিছত পাক্কা পূৰা পিন্ধন উৰণটো সলনি হৈ গ'ল। সেইটো কৈছে। এতিয়া এগৰাকী তিৰোতাই এজন পুৰুষৰ ওপৰত শাসন চলাবলৈ নহয়, বহুত চিৰিয়াছ বাইবেলত কৈছে। কিছুমান ভনীবিলাকে প্ৰশ্ন কৰে, কেলে আমাৰ মিছনত, আমাৰ মণ্ডলীত মহিলা মানুহে কেলে চলাব নোৱাৰে, কেলে পাষ্টৰ হ'ব নোৱাৰে, কেলে এনেকুৱা নিদিয়ে বুলি প্ৰশ্ন কৰে কিছুমানে। বাইবেলটো চাওঁ আমি, বাইবেলে কি কৈছে? প্ৰথম তিমথী, বাইবেলে যিটো কৈছে তাকেহে আমি মানিছোঁ, তাৰ বাহিৰত যোৱা নাই। প্ৰথম তিমথী 2 অধ্যায় 1 Timothy chapter 2 verse 11-14
প্ৰথম তিমথী 2:11 পৰা 14 পদলৈ মই 11টো পঢ়িছোঁ। তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ, কিয়নো প্ৰথমে আদম পাছতহে হাৱাক নিৰ্মাণ কৰা হৈছিল। ধন্যবাদ। শাস্ত্ৰ মতে আমি কৈছোঁ আৰু আমাৰ ছিনিয়ৰবিলাকেও পিয়ৰলি বাইবেলৰ পৰাই শিক্ষা দিছিল। এতিয়া কি কৈছে? তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। একেবাৰে বাধ্য হৈ শান্তিৰে শান্তভাৱে ঈশ্বৰৰ কথাটো শিকিব লাগে। 12 পদত কি কৈছে? শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ। এইটোৰ কাৰণে শাস্ত্ৰত কৈছে ইয়াত নিদিয়ে। এইটোৰ কাৰণে আমি তিৰোতা মানুহ ভনীবিলাক শিক্ষা দিব নোৱাৰে। কিন্তু সেই বুলি নিজৰ ঘৰৰ মানুহবিলাককো যে ক'ব নোৱাৰে তেনেকুৱা নহয়। ভাল শিক্ষয়িত্ৰী যদি হ'বলৈ মন ঈশ্বৰৰ বাক্যৰ, তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীক ভালকৈ শিকাওক। আৰু আপুনি যদি আত্মিক জীৱনত বহুত ভাল পৰিপক্ক, তেতিয়াহ'লে সৰু চিষ্টাৰবিলাকক ভালকৈ শিকাওক। কিন্তু ইয়াত এনেকুৱা নহয়, ইয়াত দিয়া নাই। ঘৰত পাৰে আৰু কেতিয়াবা নিজতকৈ সৰু চিষ্টাৰবিলাকক বুজাব পাৰে, যদিহে শাস্ত্ৰটো ভালকৈ পাৰে। হ'লেও এইটো অনুমতি দিয়া নাই। এইটো শাস্ত্ৰমতে যাওঁ। আপোনালোকৰো যদি কাৰোবাৰ প্ৰশ্ন আছে, উত্তৰটো এইটো হয়। ইয়াতে শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ। 13 পদত আকৌ কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ, কিয়নো প্ৰথমে আদম পাছতহে হাৱাক নিৰ্মাণ কৰা হৈছিল। এইটো যুক্তিটো চাওক কেনেকৈ কৈছে। 14 পদত আদমক ভুলোৱা নহ'ল, আদমক ঠগোৱা নাই, আদমে প্ৰথম পাপ কৰা নাই। তাৰপিছত কি হ'ল? কিন্তু তিৰোতাক ভুলোৱা ফলত অপৰাধত পৰিল। প্ৰথম আদমক ঠগা নাই, হাৱাক ঠগিলে, ফুচলালে, আৰু এইদৰে মানুহ পাপত পৰিল। আৰু সেইকাৰণে শাস্ত্ৰত কোৱা মতে তিৰোতা মানুহক মণ্ডলী চলাবলৈ নিদিয়ে আৰু শিক্ষা দিবলৈ আৰু পুৰুষ ভাইবিলাকৰ ওপৰত অধিকাৰ চলাবলৈ নিদিয়ে। এতিয়া বাইবেলে গুণৱতী স্ত্ৰীৰ বৰ্ণনা দিছে, যিজনী তেওঁৰ বৰসমূহ বিশ্বস্ততাৰে ব্যৱহাৰ কৰে। বহুত লাভ। কিছুমান গুণৱতী স্ত্ৰীৰ কথা কৈছে। আৰু ইয়াত আমি যদি চাওঁ, হিতোপদেশটো চাওকচোন 31 অধ্যায়ত। হিতোপদেশ Proverbs 31, Proverbs 31 10-11 পঢ়িম। 31, 10, 11, 10, 11 পদটো পঢ়িম। গুণৱতী স্ত্ৰী পোৱা কাৰ সাধ্য, কিয়নো পদ্মৰাগ বাখৰতকৈও তেওঁৰ মূল্য অতি অধিক। তেওঁৰ স্বামীৰ মনে তেওঁৰ বিশ্বাস কৰে আৰু তেওঁৰ স্বামীৰ লাভৰ অভাৱ নহয়। যদি গুণৱতী স্ত্ৰী হয়, তেতিয়াহ'লে ইয়াতে প্ৰথমটো হৈছে কোনে পাব পাৰে? কোনে পাব পাৰে? সেই গুণৱতী স্ত্ৰীৰ মূল্যটো কেনেকুৱা বুলি কৈছে? পদ্মৰাগ বাখৰতকৈও তেওঁৰ মূল্যটো অধিক। অধিক মাত্ৰ কোৱা নাই, অতি অধিক। আৰু এনেকুৱা গুণৱতী ভাৰ্যা স্ত্ৰী যদি কোনোবাই পাইছে, তেতিয়াহ'লে তেওঁৰ স্বামীৰ মনে তেওঁ বিশ্বাস কৰে আৰু তেওঁৰ স্বামীৰ লাভৰ অভাৱ নহ'ব। আৰু
মণ্ডলীটো হ'ল খ্ৰীষ্টৰ কন্যা। আমি গুণৱতী স্ত্ৰীৰ নিচিনা হ'ব লাগিব মণ্ডলী। তেতিয়াহ'লে স্বামী প্ৰভু যীশুৰ অভাৱ নহ'ব। আমি অনেক হেৰুৱা আত্মাক প্ৰভুৰ ওচৰলৈ অনাটো তেওঁ বিচাৰে, আৰু আমি বিশ্বাসী গুণৱতী স্ত্ৰীৰ নিচিনা বিশ্বাসী হৈ কাম কৰা উচিত। এতিয়া শাৰীৰিক সৌন্দৰ্যতকৈ ঈশ্বৰক ভয় কৰা বেছি গুৰুত্বপূৰ্ণ। বাহ্যিক আউটৱাৰ্ডলি বিউটিতকৈ ইনৱাৰ্ড বিউটিটো বেছি মূল্যৱান কৈছে। বাহিৰত একেবাৰে ধুনীয়া হোৱাতকৈ ভিতৰৰ ধুনীয়াটো বেছি মূল্যৱান। বাহিৰত ধুনীয়া হোৱাটো বেয়া বুলি কোৱা নাই, কিন্তু বাহিৰত ধুনীয়া হৈ ভিতৰটো যদি ভাল নহয় তেতিয়া কি লাভ? আমি চাওঁ সেইটো পদে নহয়, প্ৰথম পিতৰ 3 অধ্যায়, 1 Peter chapter 3 verse 3 to 4। প্ৰথম পিতৰ 3 অধ্যায় 3-4 পদ। পঢ়িম 3-4 পদ। কেশ বেগ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান, এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক, কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা। কিন্তু গুপ্ত আন্তৰিক মনুষ্য সিয়েই তোমালোকৰ ভূষণ হওক, এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। ধন্যবাদ। কেশ মানে চুলি, কেশ বেগ চুলি ষ্টাইল। আজিকালিও আছে, কিন্তু বাইবেল লিখা যুগত তিৰোতা মানুহৰ চুলি ষ্টাইলটো ভয়ংকৰ, বহুত ভয়ংকৰ। আজিকালিও কৰে, আগতে কেনেকুৱা কৰে, ইয়াতে অলপমান কিবা কৰিব আকৌ অলপমান আৰু এনেকুৱা ভয়ংকৰ। আপোনালোকে বেয়া পাব নালাগে, কিছুমানে বহুত সোণ পিন্ধে, এটা ইয়াত পিন্ধা ডিঙিৰ এটা বা ইয়াত এনেকুৱা এটা পিন্ধিলে ইমান, এইটো কোৱা নাই ইয়াত এনেকুৱা কথাটো। এই অংগ প্ৰত্যংগ যিমান আছে সিমানেই সোণ পিন্ধে। আৰু চুলিটো ধুনীয়া হোৱাটো অলপ ষ্টাইল কৰাটো বেয়া নহয়, সেইটো কোৱা নাই। একেবাৰে ভয়ংকৰ ষ্টাইল থাকে। আমি ঈশ্বৰক জনা মানুহবিলাকতো এনেকুৱা হ'ব নালাগে, সেইটো কৈছে। আৰু এনেকুৱা ধুনীয়া হোৱাতকৈ চুলি বহুত কিবা ষ্টাইল কৰা, সোণৰ নানান ধৰণৰ সোণ পিন্ধা, বেলেগ বেলেগ কাপোৰ ষ্টাইলত পিন্ধা, এনেকুৱা বাহিৰৰ ধুনীয়াতকৈ ধুনীয়া তোমালোকৰ নহওক কৈছে। সেইটো নকৰিবা বুলি কৈছে। কি কৰিব লাগে? এতিয়া কৰিবলৈও আছে ইয়াতে। সেইবোৰ নিপিন্ধিবা বুলি কৈছে। কি পিন্ধিবলৈ কৈছে? এতিয়া কি পিন্ধিব লাগে? নম্ৰতা, আন্তৰিক মনুষ্য, ভিতৰৰটো। পুৰণি পুৰুষ নতুন পুৰুষ কৈছে। পুৰণি পুৰুষটো আদমৰ পৰা পাই অহা পাপ স্বভাৱ, নতুন পুৰুষটো যীশুৰ পৰা পোৱা নতুন স্বভাৱ। সেই ভিতৰৰ নতুন স্বভাৱ মানুহটোহে ধুনীয়া হওক বুলি কৈছে। সিয়েই তোমালোকৰ ভূষণ হওক, তেওঁৱেই তোমালোকৰ সৌন্দৰ্যটো হওক, ধুনীয়াটো হওক বুলি কৈছে। এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। বহুত কিবা সোণ ৰূপ, আপোনালোকৰ যদি বহুত সোণ আছে, বহুত পিন্ধিবলৈ মন হয়, পূৰা গাটো ঢাকি যোৱাকৈ, তাতকৈ বিক্ৰী কৰি এটা পিন্ধি ঈশ্বৰৰ কামৰ কাৰণে দিয়ক। এই তাতে পুৰস্কাৰটো একেবাৰে পাই লাভ হ'ব, ঠাক হ'ব স্বৰ্গত। সঁচাকৈ বাইবেলে এনেকুৱা। বাহিৰৰ ধুনীয়াতকৈ ভিতৰৰ ধুনীয়াটোহে মূল্যৱান। অলপ ধুনীয়া, অলপ কিবা পিন্ধাটো কোৱা নাই, বহুত খৰচ কৰে। আৰু যিটো পিন্ধিলে মানুহে ভাল নাপায়, এনেকুৱা কাপোৰ পিন্ধা উচিত নহয়। কিছুমান কাপোৰ পিন্ধাটো মই বেয়া মানুহ বুলি ঘোষণা কৰে কাপোৰটোৱে।
এনেকুৱা হ'ব নালাগে আমাৰ খ্ৰীষ্টিয়ান মানুহ। এতিয়া স্বামী আৰু স্ত্ৰী কেতিয়াও মাৰপিট কৰিব নালাগে আৰু ইজনে সিজনক ধ্বংস কৰিব নালাগে। কেনেকুৱা? গীৰ্জাত আহিলে বহুত ভাল, ঘৰৰ কামোৰা কামুৰি হৈ যায় নেকি? গিলা গিলি কেতিয়াবা গিলি পাইছে নেকি? বহুত চিৰিয়াছ কৈছে বাইবেলত, গিলা গিলি। এনেতো মানুহটো ইমান ভদ্ৰ ধুনীয়া নহয় জানো? ঘৰত গ'লে কৰ তৌ ক'ত, কৰ গিলাচ ক'ত পাই যাব নেকি? কাপ গিলাচবিলাক কৰি ফাটি যায় নেকি? গিলা গিলি কৰিব নালাগে কৈছে বাইবেলে। Galatians chapter 5:15. ইমান শুনি থাকোঁ ঈশ্বৰৰ বাক্য, তথাপি সলনি নহয়। আকৌ চুলি টানি হ'বলৈ তেজ ওলাই যোৱাকৈ এনেকুৱা হোৱাটো একেবাৰে ঈশ্বৰে ভাল নাপায়। গালাতিয়া 5:15 Galatians chapter 5:15 পঢ়িম আটাইয়ে। কিন্তু তোমালোকে যদি পৰস্পৰ কামোৰা কামুৰি গিলা গিলি কৰা, তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা তালৈ সাৱধান হ'বা। যিজনে মোৰ পাছত যাবলৈ মন হয় নিজক দমন কৰা বুলি কৈছে। আপুনি সঁচাকৈ সঁচা খ্ৰীষ্টিয়ান হয়নে? যদি হয়, যীশুৰ পাছত যদি যাবলৈ মন, তেতিয়াহ'লে নিজক কণ্ট্ৰল কৰা কৈছে। খংনো কাৰ নাই, কণ্ট্ৰল কৰিব লাগিব নহয়, কণ্ট্ৰল কৰিব লাগিব, গিলাগিলি কৰিব নালাগে। যদি কামোৰা কামুৰি গিলাগিলি কৰে, ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট হৈ নাযায়, তাৰ কাৰণে সাৱধান বুলি কৈছে বাইবেলে। গতিকে আমি সাৱধান হ'ব লাগিব। স্বামী আৰু স্ত্ৰী তৎক্ষণাত শান্তি খেদি যাব লাগে যেতিয়া সমস্যাৰ উদ্ভৱ হয়। তৰ্ক নোহোৱা ফেমিলি কোনো নাই। যদি কোনোবাই কয় মই আমাৰ তৰ্ক নহয় বুলি, মিছা কৈছে। তৰ্ক হ'ব, আকৌ মিলিব। কেতিয়াবা অমিল হ'ব, মিলিব লাগিব। কেতিয়াবা চিৰিয়াছ বিষয়ত তৰ্কাতৰ্কি হ'ব পাৰে, চকু পানী টকিব পাৰে। হ'লেও গধূলি সময় আকৌ দুইজনে কথা পাতিব লাগে ভালকৈ। মোক মাফ কৰক বুলি নক'ব পাৰে, হ'লেও মাফ কৰিব লাগে, কথাটো নক'লেও। সেইটোৱে আৰু কথা পাতিলে হ'ল, ভালকৈ মিলিলে হ'ল। শান্তি খেদি যোৱা বুলি কৈছে, নহ'লে শয়তানে লগ পাব, শয়তানে চান্সটো ল'ব কৈছে। আমি কেইটামান বাইবেল পদ আৰু পঢ়িম। Matthew 5:23-24 মথি 5 অধ্যায় 23-24 23-24 পঢ়িম। এই হেতুকে বেদীত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতেই তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰে সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা। যদি ক্ষমা কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰ প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনিব। প্ৰাৰ্থনা তেওঁ নুশুনিব। আগতে আমি ক্ষমা কৰিব লাগিব, তেতিয়াহে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। নিজৰ ঘৈণীয়েকক যদি ক্ষমা কৰিব নোৱাৰে, নিজৰ ঘৈণীয়েকক যদি মৰম কৰিব নোৱাৰে, ধুনীয়াকৈ শুৱলাকৈ প্ৰাৰ্থনা কৰিলেও নুশুনিব। আৰু গীৰ্জাত অহাটো বহুত ইম্পৰ্টেণ্ট, আহিব লাগিব। কিন্তু গীৰ্জাত আহিলে ঈশ্বৰৰ কথাটো শুনিলে মাতো নহ'ব, সলনি হ'ব লাগিব। নিজৰ ঘৈণীয়েকক, নিজৰ পৰিয়ালক ভালকৈ যত্ন ল'ব পৰা মানুহ হ'ব লাগিব। যদি আপোনাৰ পৰিয়ালত কিবা গণ্ডগোল হৈছে, তেতিয়াহ'লে আপুনি ফেইলিয়াৰ হৈছে হেড হিচাপে।
আপোনাৰ ঘৈণীয়েক, আপোনাৰ ল'ৰা ছোৱালী, ভাই ককাই যদি অমিল হৈছে, বহুত কিবা এটা হৈছে, ঈশ্বৰকো বিশ্বাস নকৰে, নামানে, তেতিয়াহ'লে আপুনি ফেইল হৈছে হেড হিচাপে। আনক দুখী কৰিব নালাগে, তাই বেয়া, সি বেয়া, আমুক বেয়া, এনেকুৱা বুলি। ৰেছপনচিবিলিটিটো হেড হিচাপত আপোনাৰ হয়। আপুনি ফেইল হৈছে, সেইটো হয়। আৰু যদি স্বামী নাই, মাকে হেড হ'ব ঘৰত, আৰু তেওঁৰ দায়িত্ব আছে ভালকৈ চোৱা চিতা কৰাটো। আৰু যদি আপুনি নকৰে, দুখটো পাব, তেতিয়া হাহাকাৰ কৰিলে কোনে আহিব? প্ৰভুৰ কথাই লোৱা নাই, প্ৰভুৱে কি ক'ব? মই তোমালোকক বাইবেলত কৈ থৈছোঁ, ভালকৈ কিমান বাৰ কেনেকৈ স্বামী স্ত্ৰী মিলি থাকিব লাগে, কেনেকৈ ল'ৰা ছোৱালী শিকাব লাগে, মই কৈছোঁ। তুমি মানা নাই, সেইটো কাৰণে তুমি এতিয়া দুখ পাইছা। কি কৰিব? সেইটো কাৰণে আমি মানি ঈশ্বৰৰ কথা মানা উচিত। ৰোমিয়া 12:18 Romans 12:18 Romans 12:18 ৰোমিয়া 12:18 পঢ়িম। যদি হ'ব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে মিলেৰে থাকিবা। শাস্ত্ৰই কি কৈছে? যদি পাৰে, যদি হ'ব পাৰে, তেতিয়াহ'লে যিমান পাৰে সিমান সকলো মানুহৰ সৈতে মিলেৰে থাকিবা। এতিয়া নিজৰ ঘৈণীয়েক যাক মৰম কৰি আনিলে বিয়া পাতি, তাকে যদি মৰম কৰিব নোৱাৰে, আৰু যি ল'ৰা ছোৱালী আপুনি জন্ম দিলে তেওঁলোকক যদি মৰম কৰিব নোৱাৰে, শিক্ষা দিব নোৱাৰে, জগতৰ লগত কেনেকৈ মিলিব? দেখা ঘৈণীয়েকক, দেখা ল'ৰা ছোৱালীক যদি মৰম কৰিব নোৱাৰে, নেদেখা ঈশ্বৰক কেনেকৈ মৰম কৰিব? ভাবক ভাইবিলাক, ভনীসকল, দেখাটোকে যদি আমি কৰিব নোৱাৰোঁ, নেদেখা ঈশ্বৰক কেনেকৈ কৰিব? নিজৰ মণ্ডলী ভাই ভনী, নিজৰ পৰিয়ালটোকে যদি কৰিব নোৱাৰোঁ, মিলিব নোৱাৰোঁ, তেতিয়াহ'লে এই জগতৰ ঈশ্বৰহীন মানুহৰ লগত কেনেকৈ মিলিব? সকলো মানুহৰ লগত যদি পাৰে মিলেৰে থকা, কৈছে ঈশ্বৰে। কিমান আচৰিত কথা! যি ঘৰ নিজৰ মাজতে ভিন ভিন হয়, ভাঙি যায়, সেইটো আৰু ঘৰ হৈ নাথাকে। কাৰোবাৰ ঘৰ যদি নিজৰ মাজতে কামোৰা কামুৰি হৈ পিনি ভাঙি গৈছে, এইটো ঘৰ নহয়। আৰু ঘৰ মানে এই ধুনীয়া এই ঘৰ বিল্ডিংটো নহয়, ঘৰটো হ'ল মানুহটো। মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, ধুনীয়া সেই টাউনত ইমান ডাঙৰ ডাঙৰ ঘৰ নাই, সেই মানুহটোৰ ঘৰটো বহুত ধুনীয়া, আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আৰু কিবা চাই পিনি বনাইছে হ'বলা, বহুত ধুনীয়া। কিন্তু ঘৰটো ধুনীয়া হ'লে কি হ'ব? ভিতৰত থকা মানুহটো ধুনীয়া নহয়। ধুনীয়া মানে নিমিলে। মানুহটো এটা ষ্টেটৰ চিফ ছেক্ৰেটাৰী, ল'ৰাটো বেয়া, ঘৈণীয়েকো উল্টা পুল্টা না, দাৱাই খাই উল্টা পুল্টা হৈ সেই ঘৰত থাকিবলৈ মানুহ নাই। তাৰপিছত ড্ৰাগ খাই, মদ খাই বলিয়া হোৱা মানুহবিলাকক থ'বলৈ আৰু সিহঁতৰ চোৱা চিতা কৰা ডাক্তৰবিলাকে থাকিবলৈ কাৰণে সেই ঘৰটো ভাড়া লয়। এইটো ঘৰটো ঘৰ নহয় আৰু, নহয় জানো? ঘৰটো ভালে আছে, মানুহকেইটা ভাল নহয়। এতিয়া আপুনি যদি সঁচাকৈ যত্ন নলয়, ফেইলিয়াৰ। এইটো ৰেছপনচিবিলিটিটো আপোনাৰ হয় মুৰব্বী হিচাপে। সকলো পৰিয়াল এজনৰ নহয়, মোৰ কাৰণেও হয়। ঈশ্বৰৰ বাক্যই কৈছে। এতিয়া এদিন কৈফিয়ত ল'ব, মই তোমাক ঘৈণীয়েক দিছিলোঁ, তোমাক ল'ৰা ছোৱালী 2টা দিছিলোঁ, 3টা দিছিলোঁ, তুমি যেনে তেনে আহিলা, ল'ৰা ছোৱালী ক'ত? তোমাৰ ঘৈণীয়েকটো ক'ত?
আৰু গিৰিয়ে গৈনে কেনেবাকৈ সঁচাকৈ নতুন জন্ম পালেতো যাব ক'ত ল'ৰা ছোৱালীটো ক'ত থাকি আহিব মই তোমালোকৰ দায়িত্ব দিছিলোঁ কি কৰিলা আমাৰো বিচাৰ হ'ব নহয় কি ক'ব তেতিয়া এইটো দায়িত্বহে দিছে ল'ৰা ছোৱালীটো আমাৰ নহয় ঈশ্বৰে দিয়া হয় আৰু সেইটো এনেই নহয় আমাক চাবলৈহে দিছে তেওঁ নিজে আহি চাব নোৱাৰে এইকাৰণে মা দেউতা ঈশ্বৰৰ ঠাইত থৈছে দায়িত্বটো মা দেউতাকৰ আৰু যদি সেইটো নোৱাৰে ফেইলিয়াৰ হৈছে আৰু সেই ফেইলিয়াৰৰ কাৰণে ৰেছপনচিবিলিটিটো আপুনি হ'ব মথি 12:25 পদ মথি 12:25 পদ পঢ়িম তেতিয়া তেওঁবিলাকৰ ভাৱ জানি তেওঁলোকক ক'লে যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয় সেই ৰাজ্য উচ্ছন্ন হয় আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন ভিন হয় সিও থাকিব নোৱাৰে প্ৰভু যীশু শয়তানৰ ৰজা বুলি কৈছিলে শয়তানৰ ৰজা হৈ যদি শয়তানক খেদিলে এইটো কেনেকুৱা হ'ব তাৰমানে যীশু শয়তানৰ ৰজা নহয় শয়তানে শয়তানক নেখেদে আৰু যদি নিজৰ ঘৰতে এনেকুৱা হয় নাথাকে আৰু এইটো নিজৰ ঘৰতে যদি এনেকুৱা হয় সেইটো ক'ত থাকিব আৰু ঘৰটো যদি ভালকৈ কিবা নকৰে তেতিয়াহ'লে ধ্বংস হৈ যাব ঘৰ নহয় আৰু যিবিলাক শত্ৰু তেওঁবিলাককো প্ৰেম কৰি থকা দাউদৰ ল'ৰা অবছালোমে মই ৰজা হ'ম বুলি দাউদক খেদিছিলে তাৰপিছত ঈশ্বৰে দাউদৰ লগত আছিলে পিছত যুদ্ধ কৰোঁতে দাউদে নিজে যোৱা নাই মিলিটাৰী জেনেৰেলবিলাকে ক'লে আপুনি থাকক আমি মৰিলে মৰিম এইটো আপোনাকহে বিচাৰিছে আমাকতো বিচৰা নাই আমি মৰিলে মৰিম আৰু যুদ্ধ আপুনি যাব নালাগে তুমুল যুদ্ধ হ'ল অৰণ্যত তাৰপিছত অবছালোমে শত্ৰুক দেখা পালে তৎক্ষণাত দেখা পাই পলাইছিলে পলাওঁতে তাৰ খচ্চৰ ঘোঁৰাটো একেবাৰে ডাল থকা গছৰ তলেদি গ'ল ডিঙিটো ইয়াত সোমাই থাকিলে মৰিলে মানে ওলমি কিবা হৈ আছিলে তাতে মিলিটাৰী জেনেৰেলে গৈ পেলাই মাৰি দিলে এই কথাটো শুনি নিজৰ শত্ৰু হ'লেও দাউদে বহুত কান্দিছিল মোৰ অবছালোম তোমাৰ জাগাত মই মৰা হ'লে কেনে ভাল আছিলে তেওঁৰ জীৱন ল'ব বিচাৰিছিলে হ'লেও তেওঁ মৰা সময়ত কিমান দুখ পাই কান্দিছিল সেইদৰে আমিও নিজৰ শত্ৰু হ'লেও প্ৰেম কৰিব লাগিব এতিয়া শত্ৰু নোহোৱাকৈও যদি নিজৰ ঘৈণীয়েকো মৰম কৰিব নোৱাৰে সেইটো আৰু কেনেকুৱা হ'ব নিজৰ ঘৈণীয়েক নিজৰ গিৰিয়েকক যদি আমি মৰম কৰিব নোৱাৰোঁ গিৰিয়েকে ঘৈণীয়েক ল'ৰা ছোৱালীক যদি যত্ন ল'ব নোৱাৰে মৰম কৰিব নোৱাৰে ঈশ্বৰক কেনেকৈ মৰম কৰিব আৰু ঘৈণীয়েকবিলাকে ভাৰজাই যদি গিৰিয়েকৰ কথা মানিব নোৱাৰে বাধ্য নহয় তেতিয়াহ'লে নেদেখা ঈশ্বৰক কেনেকৈ মানি চলিব আহক আমি বৈবাহিক জীৱনত সম্পৰ্কটো ভালকৈ বজাই ৰাখোঁ হওক আৰু ভৱিষ্যতত যিসকল যুৱক যুৱতীয়ে বিয়া পাতিব তেওঁলোকেও ভালকৈ বাইবেলৰ কথাবিলাক মনত ৰখা উচিত আৰু জীৱন সংগী বিচৰা বাছি লোৱা বহু প্ৰাৰ্থনা কৰিব লাগিব তেহে ঈশ্বৰে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰে স্বৰ্গত থকা মহান পিতৃ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ বিষয়ে শাস্ত্ৰৰ পৰা আমি চালোঁ প্ৰভু তোমাক ধন্যবাদ দিছোঁ আচৰিত বাক্যবোৰ দিয়াৰ কাৰণে তুমি যেনেকৈ মণ্ডলীৰ কাৰণে নিজৰ প্ৰাণ উঠাই দিছিলা প্ৰেমৰ কাৰণে সেইদৰে স্বামীবিলাকে নিজ নিজ ভাৰ্যাক যেন প্ৰেম কৰিব পাৰে প্ৰভু তুমি সহায় কৰা
আৰু মণ্ডলীয়ে যেন তোমাৰ বাধ্য হৈ জীৱন যাপন কৰিব পাৰিব। প্ৰভু, তোমাৰ সন্তোষজনক জীৱন যাপন কৰিবলৈ বাধ্য সন্তান হিচাপে তোমাৰ বাক্য প্ৰচাৰ কৰিবলৈ সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।